মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' তোমালোকৰ যিটো ত্ৰিভুজ চেপ্টাৰ আছিল ক্লাছ 10ৰ এটা অপচনেল তোমালোকৰ প্ৰশ্নমালা আছিল। এক্সাৰসাইজটোৰ নাম হ'ল 6.6। ইয়াতে প্ৰায় তোমালোকৰ 10টা প্ৰশ্ন তোমালোকক কৰিবলৈ দিয়া আছিল আৰু 10টা প্ৰশ্ন সাঙুৰি তোমালোকৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু প্ৰশ্নখিনি যথেষ্ট তোমালোকৰ কাৰণে অকমান জটিল প্ৰশ্ন, যেহেতু অপচনেলৰ কুৱেশ্যনবিলাক গতানুগতিক প্ৰশ্নতকৈ অকমান বেলেগ হ'বই, সেইকাৰণে তাত অপচনেলৰ ৰাখিছে। বা যি হওক, মই প্ৰশ্নখিনিৰ সমাধান কৰি দিছোঁ আৰু গতিকে তোমালোকে প্ৰশ্নখিনি চাবা, প্ৰশ্নখিনি বুজিবলৈ যত্ন কৰিবা। ইয়াতে শেষৰ যিটো 10 নম্বৰ প্ৰশ্ন আছে সেইটো তোমালোকৰ সম্পূৰ্ণ আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যন হয়। তাৰমানে বস্তুটো ভালকৈ যদি তোমাৰ সেই বস্তুটোৰ ওপৰত জ্ঞান নাথাকে, বস্তুটো সেই প্ৰশ্নটো বুজিবলৈ অলপ দিগদাৰী হ'ব আৰু যথেষ্ট কেলকুলেশ্যন তাৰ লগত জড়িত হৈ আছে। অৱশ্যে মই তোমালোকক গোটেইখিনি বস্তু তোমালোকক কৰি দিছোঁ, কেৱল তোমালোকে এতিয়া বস্তুখিনি চাব লাগে, প্ৰেক্টিছ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈকে তোমালোকক অপচনেলৰ কেইবাটা এক্সাৰচাইজো কৰি দিয়া হ'ল, বহুপদৰো কৰি দিয়া হ'ল, দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰো তোমালোকৰ যিটো অপচনেল আছে তাৰো কৰি দিয়া হৈছে, স্থানাংক জ্যামিতিৰো কৰি দিয়া আছে। আৰু গোটেইবিলাকৰ কাৰণে মই তোমালোকৰ আই বুটাম লগাই দিছোঁ। গতিকে আই বুটাম চাই পেলাই তোমালোকে যদি আগৰ ভিডিঅ'কেইটা তোমালোকে যদি চাই ল'বলৈ বিচাৰিছা, সেইখিনিও তোমালোকে চাই ল'ব পাৰিবা। গতিকে অপচনেল কুৱেশ্যন তোমালোকৰ এতিয়া মই সম্পূৰ্ণ কৰি দিলোঁ। এতিয়া কেৱল তোমালোকৰ ওপৰত এতিয়া ভৰসা যে তোমালোকে প্ৰশ্নখিনি চাব লাগে, প্ৰেক্টিছ কৰিব লাগে। তাৰ বাদেও তোমালোকে প্ৰশ্নখিনি চাই ভাল পালে তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা, লাইক এটাও দিবলৈ নাপাহৰিবা কিন্তু। আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে, তোমালোকে যদি সম্পূৰ্ণ কোৰ্চটো পঢ়িম বুলি ভাবিছা, সম্পূৰ্ণ কোৰ্চ অলৰেডি আপলোড কৰি দিয়া হৈছে। কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে ভিডিঅ'বোৰ এফালৰ পৰা পুংখানুপুংখভাৱে চাই যাব পাৰিবা। তেনেহ'লে আৰু বেছি কথা নকওঁ, এতিয়া আমি প্ৰশ্নমালা 6.6 আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 6.6 অনুশীলনীটোৰ প্ৰথমটো প্ৰশ্ন হাতত লৈছোঁ আৰু প্ৰশ্নটোত কি দিয়া আছে তোমালোকে চোৱা। চিত্ৰটো ইতিমধ্যে তোমালোকৰ আঁকি থোৱাই আছে, কিন্তু দেখা যায় পৰীক্ষাত তোমালোকে কিন্তু প্ৰশ্নটো পঢ়ি আঁকিবলৈ শিকিব লাগিব। সেইকাৰণে তোমালোকে এইটো নাভাবিবা যে ছবিটো আমাৰ দি থ'ব, ঠিক আছে। ইয়াতে কৈছে যে QPR, এইটো এটা PQR ত্ৰিভুজ হয়। ইয়াতে QPR এই কোণটোৰ কথা কৈছে। এই কোণটোৰ সমদ্বিখণ্ডক PS, তাৰমানে এই কোণটোৱে সমান, এইডালে এই গোটেই ডাঙৰ কোণটো P কোণটোক সমানে দুভাগ কৰিছে বুলি কৈ থৈছে, ঠিক আছে। আমি কোণ দুটা সমান বুলি কৈছোঁ। ছাপ'জ এইটো 1, এইটো আমি 2, এনেকৈ নাম্বাৰিং কৰি ল'লে আমাৰ সহজ হয়, ঠিক আছে। তাৰপিছত তুমি প্ৰমাণ কৰিব লাগে QSR, তাৰমানে QS আৰু SR বাহু দুটাৰ খণ্ড দুটাৰ যিটো অনুপাত, সেইটো PQ আৰু PRৰ অনুপাতৰ লগত সমান হয়, ঠিক আছে। এইটো তোমালোকৰ প্ৰমাণ কৰোঁতে বেছিক প্ৰপৰ্চনেলিটি থিয়ৰাম, যিটো নেকি আমি থেলছৰ সূত্ৰ বুলি কওঁ, সেইটো ইয়াতে প্ৰযোজ্য হ'ব। তাৰ কাৰণে কিন্তু আমি এটা দিমাগ লগাব লাগিব। তাৰমানে অৰ্থটো এনেকুৱা যে আমি এটা কনষ্ট্ৰাকশ্যন কৰি ল'ব লাগিব, আৰু কনষ্ট্ৰাকশ্যনটো কৰি ল'লেহে তোমালোকে প্ৰমাণটো সম্পূৰ্ণভাৱে শুদ্ধকৈ কৰিব পাৰিবা। এতিয়া কনষ্ট্ৰাকশ্যনটো আমি কেনেকৈ কৰিম চোৱা। আমি এই R বিন্দুৱেদি এডাল ৰেখা টানিম। সেই ৰেখাডাল PSৰ কি হ'ব লাগিব? পেৰেলেল হ'ব লাগিব। গতিকে PSৰ পেৰেলেলি আমি এডাল ৰেখা টানিম। গতিকে ৰেখাডাল PSৰ পেৰেলেল হ'ব ল'লে নিশ্চয় এনেকুৱাই হ'ব লাগিব, কাৰণ PSডাল এইটো এনেকৈ আছে, গতিকে এইডাল এনেকৈ টানিব লাগিব। সেই কনষ্ট্ৰাকশ্যনটো বা সেই অংকনটো যদি তোমাৰ মনত নাথাকে, তেনেহ'লে তুমি জ্যামিতিটো কৰিব নোৱাৰিবা। গতিকে এইডাল মই টানিলোঁ, তাৰপিছত এইডালো ঠিক তেনেকৈ তোমালোকৰ প্ৰডিউচ কৰি দিলোঁ, মানে বঢ়াই দিলোঁ। গতিকে বঢ়াই দিয়া লাইনবোৰ সাধাৰণতে ডটেড লাইন দিয়া হয়, কিন্তু আমি ডাইৰেক্টো মাৰি দিব পাৰোঁ, ঠিক আছে, একো অসুবিধা নহয়। আৰু শেষত এই আখৰটো আমি নাম দিম কেপিটেল T। আৰু বিশেষ সূত্ৰ বুলিবলৈ একো নাই, এই প্ৰশ্নটোৱে তোমালোকৰ বিশেষ সূত্ৰ, ঠিক আছে। মই বিশেষ সূত্ৰ বুলি লিখিছোঁ বাৰু। এতিয়া যিটো বিশেষ সূত্ৰটো আমি ইংৰাজীত কওঁ গিভেন, নহয়নে বাৰু? গিভেন বুলি কওঁ। এতিয়া আমি লিখিম ত্ৰিভুজ PQRত
হয়নে PQRত এংগুল QPRৰ সমদ্বিখণ্ডক ডালৰ নাম কি দিয়া আছে ইয়াতে PS বুলি দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে যে এটো পেৰাগ্ৰাফ হলাই লিখিবা সদায় প্ৰমাণ কৰিব লাগে যে আমি এটা অনুপাত প্ৰমাণ কৰিম হেতু হল QS/SR ঠিক আছে আৰু PQ/PR এটো তোমালোকৰ প্ৰমাণ কৰিবলগিয়া তাৰ পিছত আমাৰ আহিব অঙ্কন কাৰ্য আৰু অঙ্কন ইতিমধ্যে তোমালোকে গম পাইছা এই ডালৰ লগত এই ডাল তোমালোকৰ কি হ'ব মই কাৰ্চিং দিয়া অৰ্থটো এইটোৱে যে এই দুডাল তোমালোকৰ সমান্তৰাল ৰেখা থকা লগে তোমালোকে গম পাবা এই ডাল তোমালোকৰ ছেদক হৈ যাব ঠিক আছে ছেদক হলে এইটো কোণৰ লগত এইটো কোণ সমান হ'ব এইটো তুমি সাপোজ এংগুল 3 বুলি ডিনোট কৰি থোৱা আকৌ এইটো কোণৰ লগত তোমাৰ এইটো কোণ সমান হ'ব কেলে সমান হ'ব যে এই দুডাল সমান্তৰাল এই ডাল ছেদক ঠিক আছে গতিকে আমি এই সম্পৰ্কবোৰ স্থাপন কৰি পেলাই আমি তোমালোকৰ গোটেই প্ৰমাণটো সম্পূৰ্ণ কৰিম এতিয়া আমি অঙ্কন কাৰ্যটোৰ কথা লিখো যে R বিন্দুৱেদি এইটো R বিন্দু ন R বিন্দুৱেদি PS ৰ সমান্তৰালকৈ RT ৰেখাখণ্ড বা RT ৰেখা টনা হল আৰু বৰ্ধিত QP বুলি দিলেও হ'ব QP এ ইয়াক কোট কটাকটি কৰিছে T বিন্দুত মিলিছে T বিন্দুত কাটিছে মিলিছে এনেকুৱা ধৰণৰ কথা বুলি লিখিলে হ'ব T বিন্দুত মিলিছে তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া অঙ্কনটো গম পালা যে এই ডালে সমান্তৰাল তাৰ পিছত আমি QP ডাল বহাই দিছো বহাই দি পেলাই T বিন্দুত কাটিবলৈ দিছো গতিকে R বিন্দুৱেদি PS ৰ সমান্তৰালকৈ RT ৰেখা টনা হল আৰু বৰ্ধিত QP ইয়াক T বিন্দুত কাটিছে গতিকে বিশেষ সূত্ৰ তোমালোকৰ হল এতিয়া আহিছো যেটো মানে আমাৰ মেইন অংশ তাৰমানে প্ৰমাণ এতিয়া চোৱা according to construction অঙ্কন মতে আমাৰ PS ডাল কি হ'ব সমান্তৰাল RT ৰ সমান্তৰাল এটো কমা নহয় দেই RT ৰ সমান্তৰাল এতিয়া ত্ৰিভুজ QPRত angle 1 equal to angle 2 এই কোণ দুটা সমান কাৰণ এডাল তোমালোকৰ কি হ'ব এই কোণটোৰ সমদ্বিখণ্ডক নহয় গতিকে আমি কোণ দুটা সমান বুলি ক'ব পাৰো যেহেতু PS angle QPR কি বুলি লিখিব পাৰো সমদ্বিখণ্ডক ঠিক আছে তাৰোপৰি আমি আৰু কেইটামান এক্সট্ৰা শৰ্ত ইয়াতে পাম মোৰবাৰ কিন্তু তোমালোকে মন কৰিবা এংগুল 2 টোৰ লগত 3 টো কেলে সমান মই আগতে কৈছো এইডালে সমান্তৰাল এইডাল ছেদক আমি ইমান ডিটেইলছত নিলিখিলেও হ'ব এংগুল 3 এটো তুমি লিখিব পাৰা এটো এটা সমীকৰণে দি থোৱাচোন এটো কি হ'ব একান্তৰ কোণ অল্টাৰনেট এংগল বুলি কয় একান্তৰ কোণ ঠিক আছে তাৰ পিছত আকৌ 4 ৰ লগত 1 বা 1 ৰ লগত 4 তোমালোকে লিখিলেই হল 1 ৰ লগত 4 এটো কিন্তু তোমালোকৰ 2 নম্বৰ সমীকৰণ দিয়া ইয়াৰ নামটো হ'ব অনুৰূপ কোণ কৰেসপন্ডিং এংগল ঠিক আছে কৰেসপন্ডিং এংগল ইকুৱেল হলে এটা আমি পাই গৈছো কাৰণ ৰেখাবিলাক সমান্তৰাল আছে আৰু সমান্তৰাল ৰেখাক ছেদকে কাটিছে নাই এতিয়া আমাৰ ট্ৰান্সভাৰ্সাল থাকে এইবিলাক কথা আমি পাই যাও এতিয়া চোৱা 1 আৰু 2 ৰ পৰা আমি এটা কথা গম পাইছো যে 1 কোণটো কাৰ লগত সমান 2 লগত সমান তাৰ মানে এই কোণ দুটা সমান মানে লেফট সাইড দুটা তোমালোকৰ ইকুৱেল হৈ আছে গতিকে ৰাইট সাইডৰ দুটা ইকুৱেল গতিকে এংগল 3 ইকুৱেল টু এংগল 4 ইয়াৰ কাৰণটো হ'ব যেহেতু 1 ৰ লগত 2 সমান গতিকে আমি এনেকৈ ভাবিব পাৰো
যে 1 ৰ ঠাইত আমি কি পাতি দিলো 4 পাতি দিলো 2 ৰ ঠাইত যেনিবা 3 পাতি দিলো গতে তেনেকৈও বুজিব পাৰি এংগল 3 ইকুৱেল টু এংগল 4 এতিয়া 3 আৰু 4 কোন দুটা কোনটো ত্ৰিভুজত আছে সেই কথাটো তোমালোকে এতিয়া মন কৰা এটো 3 এটো 4 ত্ৰিভুজটোৰ নাম হ'ব PTR বা PRT এই ত্ৰিভুজত এই কোণ দুটা সমান আৰু দুটা কোণ সমান হলে সেই সমান কোণ দুটাৰ বিপৰীত বাহু 3 ৰ বিপৰীতে কি আছে PT 4 ৰ বিপৰীতে কি আছে PR তাৰমানে PR আৰু PT এ তোমালোকৰ কি হ'ব সমান কোণৰ বিপৰীত বাহু বুলি কয় গতিকে আমি লিখিম PR ইকুৱেল টু PT নিশ্চয় বুজি পাইছা PR ইকুৱেল টু PT আমি কি লিখিলো ইয়াতো আমি মাৰ্কিং এটা কৰি থব পাৰো মাৰ্কিং এটা কৰি থলে তোমালোকে এটো 3 বুলি ক'ব পাৰা আৰু কাৰণটো হ'ল সমান কোণৰ বিপৰীত বাহু সমান ঠিক আছে গতিকে ৰিজনটো আমি ধুনিয়াকে দি দিলো এতিয়া ফাইনালি আমি মূল প্ৰমাণকণলৈ আমি আহিছো আমি ডাঙৰ ত্ৰিভুজটো আমি লৈ লওঁ QR টিত আমি কি গম পালো PS parallel RT ঠিক আছে তোমালোকে চোৱা এটা ডাঙৰ ত্ৰিভুজটো আমাৰ কি আছিল QRT বুলি ক'লেও হ'ব বা QTR বুলি ক'লেও হ'ব গতিকে এই ডাঙৰ ত্ৰিভুজটোত এইডালে সমান্তৰাল গতিকে আমি এইডালৰ কথা এতিয়া দৰকাৰ নাই এইডালে যেতিয়া সমান্তৰাল মানে PS ৰ লগত RT যেতিয়া সমান্তৰাল হলে থেলছৰ সূত্ৰ মতে তোমালোকৰ কি হৈ যায় QS/SR QP/PT আমি এটা সেই অনুপাতটো লিখিবলৈ যত্ন কৰিম ঠিক আছে এতিয়া লিখিছো QS/SR আকৌ QP/PT এটো আমি কি বেসিক প্ৰপৰ্শনালিটি থিওৰাম বা থেলছৰ সূত্ৰ মই প্ৰথমতেই কৈছিলো যে থেলছৰ সূত্ৰ প্ৰয়োগ কৰি এই প্ৰমাণটো আমি কৰিব লাগিব গতিকে তোমালোকে এতিয়া সেই যেটো অনুপাত মই লিখিলো যে QS/SR QP/PT এটো তোমালোকৰ অনুপাতটো আমি এয়া লিখি দিলো ইয়াতে এতিয়া তোমালোকে এটা কথা মন কৰিবা তোমাৰ যদি আনসাৰটো ওলাব লাগে প্ৰায় আনসাৰটো তোমালোকৰ ওলাইছেগে চোৱা QS/SR PQ ইয়াতো QP বুলি লিখা আছে তো PQ বুলি ধৰিলেই হ'ল আৰু ইয়াতে PR আছে কিন্তু তোমালোকৰ ইয়াতে PT আছে এই PT টো আমি PR দি চেঞ্জ কৰি দিব পাৰো কেলে PT = PR তোমালোকৰ হয় কাৰণ আমি সমীকৰণ 3 ত এই কথাটো উনুকিয়াইছো গতিকে আমি লিখিম QS/SR QP টো তোমালোকে PQ বুলি লিখা আৰু PT ঠাইত তোমালোকে কি বহাই দিবা PR বহাই দিবা এটো কোৰ পৰা হ'ল তোমালোকৰ 3 সমীকৰণৰ পৰা হৈছে 3 পৰা বুলি তোমালোকে ইয়াতে দিবা পাছত আমি গপককে যদি চাও এটো বলে ভুলকে লিখিলে এনেকুৱা যেন লাগি যাব গতিকে তেতিয়া গম পাবা যে আমাৰ 3 নম্বৰ যেটো ইকুৱেচন আছে তাতে আমাৰ লিখা আছে আমি চাই লম যে PT আছে তাৰ ঠাইত আমি PR লিখিব পাৰো গতিকে তোমালোকৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল তেনেহলে আমাৰ নেক্সট কাম হ'ব কোৱেচন 2 লৈ আগবঢ়া ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো হাতত লৈছো 2 নম্বৰ প্ৰশ্নৰ চিত্ৰটো ইতিমধ্যে তোমালোকৰ বুকত দিয়া আছিল আৰু চিত্ৰটো আমি হুবহু আঁকি ললো আৰু ইয়াতে তোমালোকৰ চোৱা কি কৈছে যে AC ডাল অতিভুজ বুলি কৈছে এটো যেটো অতিভুজ হয় নিশ্চয় অতিভুজৰ বিপৰীতে এটো কোণ আছে এটো তোমালোকৰ সমকোণ হ'ব ঠিক আছে এডাল তোমালোকৰ তেতিয়া লম্ব হৈ যাব মানে BC আৰু AB পৰস্পৰ লম্ব হেতু 90 ডিগ্ৰী কোণ হ'ব ইয়াত তোমালোকৰ বহুত লম্ব টানিছে চোৱা BD এই BD ডাল আকৌ লম্ব হৈছে কাৰ ওপৰত AC ওপৰত তাৰমানে এই কোণটো তোমালোকৰ 90 ডিগ্ৰী DM ডাল DM আকৌ লম্ব হৈছে কাৰ ওপৰত BC ওপৰত হৈছে এই পিনে 90 হলে এই পিনেও 90 হ'ব আৰু আকৌ DN এডাল তোমালোকৰ লম্ব হৈছে কাৰ ওপৰত AB ওপৰত এটো 90 ডিগ্ৰী দেখাই থৈছে গতিকে কাখৰটো 90 ডিগ্ৰী হ'ব গতিকে ছবিটোৰ সম্বন্ধে কথা ইমানেই আৰু প্ৰমাণ কৰিব লাগে চোৱা DM স্কয়াৰ এই DM ক যদি আমি স্কয়াৰ কৰো হেতু কাৰ লগত ইকুৱেল হ'ব কৈছে DN * MC DN * MC ঠিক আছে এই ডখৰ লগত এই ডখৰ পূৰণফলৰ লগত তোমালোকৰ সমান হ'ব বুলি কৈছে ঠিক আছে DN * MC বুলি কৈছে আকৌ দ্বিতীয়বাৰ কৈছে যে DN
স্কোয়াৰ যেতিয়া তুমি কৰিবা তেতিয়া dm আৰু an ৰ পূৰণফলৰ লগত সমান হ'ব বুলি কৈছে ঠিক আছে বিশেষ সূত্ৰ তোমালোকৰ প্ৰশ্নটোৱে হ'ল এটা বিশেষ সূত্ৰ আমি নিলিখো আৰু ইয়াত অংকনৰ প্ৰয়োজনেই নাই গতিকে আমি প্ৰমাণটো কৰিবলৈ আগবাঢ়িছো প্ৰমাণ বুলি ইতিমধ্যে আমি লিখিছো প্ৰথমতে তোমালোকে চোৱা a বিডাল লম্ব কাৰণ এডাল যদি অতিভুজ হয় এটো 90 ডিগ্ৰী হ'ব গতিকে a বিডাল আমাৰ লম্ব হ'ব যেহেতু a b লম্ব কাৰ ওপৰত হৈছে bc ওপৰত হৈছে তাৰ পিছত আৰু dm এডালো তোমালোকৰ লম্ব কাৰ ওপৰত হৈছে bc ওপৰতে হৈছে তে একেডাল ৰেখাৰ ওপৰতে তুমি দুডাল লম্ব পালা এইডাল লম্ব আৰু এইডাল লম্ব এটা একেডাল ৰেখাৰ ওপৰত যদি দুডাল লম্ব থাকে সেই লম্ব দুডাল সমান্তৰাল হয় সেই কথাটো কিন্তু তোমালোকে জানিব লাগিব একেডাল ৰেখাৰ ওপৰত যদি দুডাল লম্ব থাকে হিহত সদায় সমান্তৰাল গতিকে আমি লিখিম যে ab সমান্তৰাল dm কেলি হল বুজি পালা নহয় সকে তাৰ পিছত একেদৰে তুমি এতিয়া চাবা c বিডাল কাৰ ওপৰত লম্ব ab ওপৰত লম্ব dn ডাল কাৰ ওপৰত লম্ব ab ওপৰত লম্ব কাৰণ ab যদি bc ওপৰত লম্ব হয় bc ডালো আকৌ ab ওপৰত লম্ব হ'ব সেইটো কথা জানি থবা গতিকে একেদৰে আমি দেখাব পাৰো যে cb সমান্তৰাল dn ঠিক আছে ঠিক আমি সমু কৰিছো আৰু cb সমান্তৰাল dn এতিয়া এইডালৰ লগত এইডাল সমান্তৰাল এইডালৰ লগত এইডাল সমান্তৰাল গতিকে এটো চাৰিটা এটা দুডাল লম্ব এপিনে দুডাল লম্ব কোণবোৰ সব 90 ডিগ্ৰী হৈ গল ন এটো এটা তোমালোকৰ কি হ'ব ৰেক্টেংগল হ'ব এটো এটা তোমালোকৰ আয়ত হ'ব ঠিক আছে এতিয়া আমি হেকানে লিখিম গতিকে bm dn ন dn এটা আয়ত আমি বৰ্গ বুলি ক'ব নোৱাৰিলো কাৰণ চাৰিটা বাহু যে সমান সেই কথাটো এটা আমি মানে কো মধ্যবিন্দু সম্পৰ্কটো কোৱা নাই যে m টো মধ্যবিন্দু হ'ব এবটো কোৱা নাই বা d টো মধ্যবিন্দু এবটো আমাক কোৱা নাই গতিকে আমি হেতু কি বুলি ধৰিব লাগিব আয়ত বুলিয়ে ধৰিব লাগিব তাৰ পিছত এতিয়া তোমালোকৰ কি হ'ল যদি আয়ত হয় আয়তৰ আকৌ বিপৰীত বাহুবোৰ সমান তোমালোকৰ এতিয়া চোৱা এই bm ৰ লগত বা mb লগত কোন সমান dn সমান গতিকে আমি লিখিম যে bm equal to dn বা আকৌ তেনেকে আৰু আছে তোমালোকৰ dm সমান এটো লগত আকৌ তেনেকে nb হ'ব ঠিক আছে গতিকে আমি এইকিটা লিখি লওঁ যেহেতু আয়তৰ বিপৰীত বাহু সমান আয়তৰ ধৰ্ম ইয়াত খাটিছে মানে এতিয়া আমি এটা কাম কৰিম ত্ৰিভুজ এটা লম ত্ৰিভুজটো bmp bm গতিকে ইয়াতে আমি এংগল গিটা নামো দি লওঁ এটো 1 দি দিও এটো 2 দি দিও না এটো তোমালোকৰ 3 দি দিও তাৰ পিছত এটো 4 দিও তেতিকে নাম্বাৰ দি ললে তোমালোকৰ প্ৰমাণটো কৰিবলৈ আমাৰ সুবিধা হয় এতিয়া তোমালোকে চোৱা আমি কোনটো আমি ত্ৰিভুজ লৈ পেলাই কামটো কৰিবলৈ আগবাঢ়িছো bmd সেই ত্ৰিভুজটো ত্ৰিভুজ bmd এই কোণটো তোমালোকৰ 90 ডিগ্ৰী হয় গতিকে বাকি 2 আৰু 1 যি দুটা কোণ থাকিলে হিহঁতৰ যোগফল কিমান হ'ব 1 plus 2 equal to 90 ডিগ্ৰী এটা মাৰ্কিং কৰি দিয়া কাৰণ সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ সমষ্টি 90 ডিগ্ৰী এটো ইতিমধ্যে 90 তে bmd ত্ৰিভুজ লৈছো তাতে আমি কোণ গিটা এটা 1 এটো 2 আৰু এটো গুটেটো 90 ডিগ্ৰী তে 1 plus 2 90 ডিগ্ৰী তাৰ পিছত একেদৰে যদি আমি দেখুৱাব পাৰো তোমালোকে চাবা 3 আৰু 4 ও তোমালোকৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব এবোৰ আৰু বিশেষ লিখি থাকিব তোমালোকে নালাগে আৰু কাৰণ এটো কেনেকে 3 আৰু 4 90 ডিগ্ৰী হ'ল কাৰণ এটো 90 হোৱা কাৰণে এটো 90 আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এটো 90 হলে বাকি দুটা সূক্ষ্মকোণৰ সমষ্টি 90 ডিগ্ৰী হ'ল আকৌ 3 আৰু 4 90 ডিগ্ৰী পোৱাৰ পিছত
আমি আন এটা 2 আৰু 3 চোৱা এই কোণটো এইডাল তোমাৰ বিডিডাল লম্ব বুলি কৈ থোৱা আছিলে এই বিডিডাল তোমালোকৰ লম্ব বুলি কোৱা আছে এইডাল যদি লম্ব এই গোটেই কোণটো 90 ডিগ্ৰী কিন্তু 90 ডিগ্ৰী কোণটো আকৌ দুটা ভাগ কৰি থোৱা আছে এতিয়া 2 + 3 কিমান হ'ব যেহেতু বিডি লম্ব AC ঠিক আছে আৰু ইয়াৰ পৰা কি কথাটো গম পাবা BDC কোণটো তোমালোকৰ 90 ডিগ্ৰী আৰু এই BDC কোণটো তোমালোকৰ 2 আৰু 3 যোগফল ঠিক আছে ঠিক আমি হেতু সমীকৰণ 3 বুলি ধৰিলো তে এই তিনিটা সমীকৰণৰ পৰা আমি কেইটামান কথা উলিয়াই লম সেই কথাটো তোমালোকে এতিয়া মন কৰি যাবা আমি যদি এতিয়া ধৰা 1 2 3 আছে 1 আৰু 2 এটো 2 আছে ন ইয়াতে 2 আছে গতিকে 1 ৰ লগত আমি 3 আমি কি কৰিম সমতা স্থাপন কৰিম আৰু সমতা স্থাপন কৰিলে কি হয় তোমালোকে চাবাচোন 1 আৰু 3 পৰা আমি পাও সোৱা ইয়াৰো সোঁফালটো 90 ইয়াৰো সোঁফালটো 90 গতিকে 1 + 2 সমান কি হ'ব 2 + 3 গতিকে 1 + 2 সমান হ'ব 2 + 3 দুইফালে কমন এংগল 2 কটা গ'ল আৰু ইয়াৰ পৰা আমি পালো যে 1 = এংগল 3 তাৰ মানে এই এংগলটো ইয়াৰ তিনি এংগলটোৰ লগত সমান এই ত্ৰিভুজটোৰ 1 এংগলটো এই ত্ৰিভুজটোৰ এইটো এংগলৰ লগত সমান এইটোৰ লগত এইটো সমান আকৌ তেনেকে তোমালোকে আকৌ লব লাগিব 2 ৰ লগত আমি আকৌ কাক সমতা স্থাপন কৰিম 3 ঠিক আছে 2 ৰ লগত 3 কৰিলে এইটো 90 এইটো 90 গতে 3 + 4 3 + 4 টো আকৌ কাৰ লগত সমান হ'ব 2 + 3 লগত ইয়াতে তোমালোকে 3 দেখা পাইছা যে সমান আছিল গতিকে 4 = 2 আকৌ তেনেকৈ 4 নম্বৰ কোণটো ইয়াৰ 2 নম্বৰ লগত সমান হৈ গ'ল ঠিক আছে এই কাৰণলৈকে আমি সঠিক পথত আগবাঢ়ি আছো এতিয়া আমি কি কৰিম আমি এতিয়া দুটা ত্ৰিভুজ লম আৰু ত্ৰিভুজ দুটা কোন দুটা লম চাবা ত্ৰিভুজ BMD আৰু ত্ৰিভুজ DMC BMD এই ত্ৰিভুজটো লৈছো আকৌ কৈছো DMC লৈছো এই দুটা ত্ৰিভুজ এতিয়া আমি কি কৰিম সদিশ কৰিবৰ কাৰণে কমেও দুটা কোণ এটা আনটোৰ দুটা কোণৰ সমান বুলি আমি ইতিমধ্যে প্ৰমাণ কৰি ললোৱেই তোমালোকে এটো লিখিলেই হ'ল যে ইয়াৰ BMD ৰ 1 নম্বৰ এংগলটো তাৰ পিছত ইটোৰ 3 লগত সমান ঠিক আছে আকৌ তেনেকে 2 নম্বৰ কোণটো ইয়াৰ 2 নম্বৰ কোণটো ইয়াৰ কাৰ লগত সমান 4 লগত সমান এইকিটা তোমালোকৰ কি হৈছে প্ৰমাণ কৰা অলৰেডি হৈ গৈছে তে ত্ৰিভুজ দুটা তোমালোকৰ সদিশ BMD similar triangle DMC আৰু কি হ'ব AA শর্ত মানে কোন শর্ত ঠিক আছে এইকনলৈকে বুজি পাইছা এতিয়া আমি কি কৰিম যেতিয়া দুটা ত্ৰিভুজ সদিশ হয় এটো অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তে অনুৰূপ বাহু কি হ'ব BM ৰ অনুৰূপ বাহু তোমাৰ হ'ব ইয়াৰ DM বহুত সহজ চিন্তা কৰিব নালাগে ইকুয়াল টু আকৌ ইয়াৰ BM ধৰিলো নহয় নেক্সট MD ধৰিব লাগিব MD অনুৰূপ বাহু MC হ'ব ঠিক আছে গতিকে তোমালোকে MC লিখিবা লিখাৰ পিছত তোমালোকৰ আৰু কিবা বেলেগ কাম আছে নেকি আমি চাব লাগিব যে এটো MD তোমাৰ DM স্কয়াৰটো তোমালোকৰ ওলাই যাব বাৰু তাৰ পিছত কি আহিব BM ৰ লগত BM কোবাত আমি লিখিছিলো BM টো আমি খলাই পেলাব লাগিব BM টো কাৰ লগত সমান এই BM টো তোমালোকৰ DN ৰ লগত সমান এই BM টো ঠেত আমি DN লিখিব লাগিব ঠিক আছে গটিকে এইটো যে BM লিখিলো ইয়াতে আমি কি লিখিম DN ঠিক আছে এতিয়া আমি এটো DM বুলি লিখো আৰু এই যেটো MD হৈ আছে এটুকু আমি DM কৰি পেলাও ঠিক আছে আৰু MC এটা তুমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়াছোন DM তোমালোকৰ হ'ব DM স্কয়াৰ আৰু
এইটো লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে dm স্কয়াৰ আৰু এইটো লগত এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব dn ইনটু mc গতিকে প্ৰথমটো প্ৰমাণ তোমালোকৰ আহি গ'ল এটো দেখা পাইছানে dm স্কয়াৰ ইকুৱেল dn ইনটু mc তোমালোকৰ প্ৰুফ হৈ গ'ল এটা নেক্সট এটো আহিব তে এটো আমি কেনেকৈ কৰিম এটো প্ৰথমতে চাই লোৱা ফাৰ্স্ট ওয়ান ইজ প্ৰুফ গতিকে তোমালোকৰ 1 নম্বৰটোৰ প্ৰমাণ আমি সম্পূৰ্ণ কৰিলো এটা 2 নম্বৰৰ প্ৰমাণৰ কাৰণে আমি আহিছো আমি 2 নম্বৰটো কৰিব সময়টো ঠিক একেধৰে আগবাঢ়িব লাগিব এই একেধৰে আমি আগবাঢ়িব লাগিব এতিয়া চোৱা মানে প্ৰসিডিং as in 1 মানে 1 নম্বৰটো যেনেকৈ কৰিছিলো ঠিক তেনেকৈ আমি প্ৰমাণ কৰিব লাগিব এটা তোমালোকে চোৱা এই দুটা ত্ৰিভুজ সদৃশ কৰিছিলা আমি সিমিলাৰলি এই ত্ৰিভুজ দুটাও আমি সদৃশ কৰিব পাৰিম একে ধৰণে ইমানখিনি আকৌ পুনৰ লিখিব নালাগে ইমান যিমানখিনি আমি কৰিলো কো দৰকাৰ নাই এই দুটা ত্ৰিভুজ আমি এটা সদৃশ বুলি কৈ দিলে হ'ব একেদৰে দেখুৱাব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি যে ত্ৰিভুজ B and D similar ত্ৰিভুজ D and A হয়নে তোমালোকে চোৱা B and D এটো তোমালোকৰ ত্ৰিভুজ এটো লগত কাৰ সিমিলাৰ আমি বুলি কৈছো D and A এই দুটা তোমালোকৰ এটা সিমিলাৰ যদি সিমিলাৰ হয় অনুৰূপ বাহুবোৰ আকৌ তেনেকা সমানুপাতিক হ'ব গতিকে অনুৰূপ বাহু যদি সমানুপাতিক হয় আমি অনুৰূপ বাহুটো আমি লিখিবলৈ যত্ন কৰো BN হলে ইয়াৰ কি হ'ব DN আকৌ ইয়াৰ ND হলে ইয়াৰ কি হ'ব NA ঠিক আছে এই DN তোমালোকৰ এটো আখৰটো আগপিছ হৈ আছে DN তোমালোকৰ DN স্কয়াৰটো হৈ যাব আৰু কিন্তু ইয়াতে এটা কাম হলাব লাগিব এটা BN টো তোমালোকৰ প্ৰমাণত নাই তোমালোকৰ প্ৰমাণত এটো নাই গতিকে ইয়াতো dm ইনটু an আছে গতিকে তোমালোকৰ এইটো চোৱা এই dm টো কাৰ লগত ইকুৱেল bn ৰ লগত ইকুৱেল যত আমাৰ bn থাকিব বা nb থাকিব আমি তাত dm পাতিম গতিকে আমাৰ আছে bn টো আৰু bn ৰ ঠাইত এতিয়া আমি কি পাতিম dm পাতিম গতিকে bn টো ঠাইত আমি কি পাতিম dm পাতিম আৰু এপিনে dn আছে nd na এটা ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া dn বা nd তোমালোকৰ একো অসুবিধা নহয় তে dn স্কয়াৰ একাটাই হয় আখৰটো আগলৈ আনিলে বুলি ভাবিলেই হল তাৰ পিছত আৰু কি থাকিলে এটা dm ৰ লগত কা ক্ৰস কৰিব লাগিব dm ৰ লগত na ক্ৰস কৰিব লাগিব গতিকে প্ৰুফ প্ৰমাণ কৰা তোমালোকৰ হৈ গল গতিকে যিমান পাৰিছো তোমালোকক প্ৰমাণটো ছুটিকে দিবলৈ যত্ন কৰিছো গতিকে তোমালোকে চাবাচোন বাৰু দেই প্ৰেক্টিস কৰিবা পাৰিবা আমি ঐচ্ছিকৰ প্ৰশ্নবিলাক সাধাৰণতে অকমান গতানুগতিক প্ৰশ্নতকৈ অকমান জটিলতা থাকে গতিকে সমুকে কৈ দিবলৈ যত্ন কৰিছো বা একেটা পেজতে তোমালোকৰ গোটেই প্ৰশ্নটো কৈ দিবলৈ যত্ন কৰিছো ধুনিয়াকৈ তোমালোকে প্ৰশ্নখিনি নোট কৰি পেলাই ঘৰত ষ্টাডি কৰিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈছো 3 নম্বৰ প্ৰশ্নটোৰ যেটো চিত্ৰ হয়তো 6.58 বুলি দিয়া আছে পৰীক্ষাত একচুয়ালি তোমালোকৰ এইবোৰ নম্বৰ নিদিয়ে তোমালোকৰ এইখনৰ পৰা প্ৰশ্নটো থাকিব আৰু ছবিটো তোমালোকে যিমান পাৰি নিজে আঁকিব লাগিব ছবি তোমালোকক আঁকি নিদিয়ে আৰু ইয়াতে কৈছে যে তোমালোকৰ এটো এটা ত্ৰিভুজ হয় ত্ৰিভুজটোৰ নাম হ'ল ABC ঠিক আছে আৰু এই জিয়াতে যেটো বি কোণ দিয়া আছে এই বি কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ বুলি কোৱা আছে ঠিক আছে তাৰমানে এটো এটা স্থূল কোণ হয় না অবটিউজ এংগল আৰু AD ডাল লম্বতা নিছে BC বৰ্ধিত মানে BC ডাল অকমান বঢ়াই দিয়াৰ পিছত এডাল লম্বতা নি দিছে বৰ্ধিত বুলি কৈছে আৰু প্ৰমাণ কৰিব লাগে যে এটো যদি স্থূল কোণ হয় তেনেহলে এই স্থূল কোণৰ সম্মুখত থকা বাহুটো কি AC গতিকে AC স্কয়াৰটো কাৰ লগত ইকুৱেল হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস 2BC ইনটু BD গতিকে মনৰ ৰাখিবা দেই এটো তোমালোকৰ বাকি কিছুমান প্ৰমাণত এটো উপপাদ্য হিচাপে বা এটো সূত্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ব গতিকে স্থূল কোণটোৰ সম্মুখত থকা বাহুটো স্কয়াৰ কৰিব লাগিব আৰু সেই স্কয়াৰটো কাৰ লগত ইকুৱেল হ'ব AB স্কয়াৰ BC স্কয়াৰ প্লাস BC ইনটু B ৰ পৰা মানে লম্বলৈকে যেটো দূৰত্ব হয় সেই দূৰত্বটো গুণফলৰ লগত
তাৰ লগত আকৌ 2 এটা থাকিব ইতিমধ্যে গম পাইছানে গতিকে তোমালোকৰ এতিয়া প্ৰমাণটো মই কৰিবলৈ আগবাঢ়িছো চোৱা বিশেষ সূত্ৰ নিলিখোঁ ডাইৰেক্ট আমি প্ৰমাণতে ধৰিছো গতিকে বিশেষ সূত্ৰটো হ'ল মেইন প্ৰশ্নটোকে সজাই পৰাই লিখাটোকে বিশেষ সূত্ৰ বুলি কয় এতিয়া ADB টো আমাৰ কাৰণে সমকোণী ত্ৰিভুজ ইয়াত পাইথাগোৰাছৰ সূত্ৰও প্ৰয়োগ হ'ব ত্ৰিভুজ ADB সমকোণীৰ পৰা পাওঁ মানে হেতু সমকোণী ত্ৰিভুজ হয়তো গতিকে সমকোণী ত্ৰিভুজৰ পৰা কি পাবা পাইথাগোৰাছৰ উপপাদ্য লগাব লাগিব গতিকে AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ এটো কিহৰ নিয়ম খটুৱালো পাইথাগোৰাছৰ সূত্ৰ খটুৱালো আৰু যেটো নেকি তোমালোকে ক্লাস 8 মানৰ পাই শিকি আহিছা ADB সমকোণী ত্ৰিভুজৰ পৰা পাওঁ AB স্কয়াৰ ইকুৱেল ঠিক আছে তাৰ পিছত আকৌ আন এটা ত্ৰিভুজ আছে নহয় তোমালোকৰ ADC হেতু তোমালোকৰ সমকোণী ত্ৰিভুজ এটা সৰু সমকোণী ত্ৰিভুজ ADB আৰু ডাঙৰটোৰ নাম হ'ল ADC আকৌ ত্ৰিভুজ ADC সমকোণীৰ পৰা পাওঁ আকৌ সমকোণী ত্ৰিভুজৰ ধৰ্মটো আমি লগাই দিম কাৰণ এটো কোণ 90 হলে তাৰ অপোজিটে AC ডাল কৰ্ণ হ'ব গতিকে AC স্কয়াৰ ইকুৱেল টু কিমান হ'ব AD স্কয়াৰ প্লাস DC স্কয়াৰ ঠিক আছে A ডালক স্কয়াৰ তাৰপিছত তাৰ লগত ইকুৱেল AC স্কয়াৰ এতিয়া তোমালোকে চাবা যে এটি AC স্কয়াৰ মই পুনৰ লিখি লৈছো AD ডাল AD হিচাপে থাকক কিন্তু তোমালোকে যদি DC বুলি যদি কোৱা ইয়াতে DC বাহুটো DB আৰু BC ৰ যোগফল হিচাপে তোমালোকে দেখুৱাব পাৰা ঠিক আছে গতিকে আমি লিখো BD plus BC ঠিক আছে BD plus BC ৰ যোগফলটোই হ'ল তোমালোকৰ কাৰণে DC আৰু ওপৰত 2 টো ইয়াত 2 হিচাপে থাকি যাব ঠিক আছে এতিয়া আমি আকৌ পুনৰ একেটা কথাকে লিখিছো AD স্কয়াৰ প্লাস অকমান আগবঢ়াই লৈছো বহিখন এটা তোমালোকে দেখা পাইছা এটো A plus B whole square এটো A এটো B A plus B whole square নজনাটো নাই কোনো গতিকে A square plus 2AC plus B square ঠিক আছে আমি হেতু ধৰণে লিখিম এতিয়া প্ৰথমতে A square এটো A বুলি ভাবা ইয়াত BD বাহু মানে BD square BC square A square B square 2AC এটো ফৰ্মত লিখিছো BD into BC ঠিক আছে এতিয়া তুমি আকৌ একেটাকে লিখিলোৱা এটা তুমি সোয়া AD স্কয়াৰ BD স্কয়াৰ লগ লাগিলে AB স্কয়াৰ হয় গতিকে AD আৰু BD তোমালোকৰ কাৰণে এই সূত্ৰটো আমি এটা বুলি এনেকে ব্ৰেকেট দিলম ঠিক আছে বাকি BC স্কয়াৰ থাকিলে 2BD into BC ঠিক আছে আকৌ আমি AC স্কয়াৰ লিখিলো যেহেতু AC স্কয়াৰটো আমাৰ এয়া ওলাই আছে গতিকে AC স্কয়াৰটো আমি সলনি কৰিব নালাগে AD স্কয়াৰ BD স্কয়াৰ ইয়াৰ ৰিজাল্টটো তোমালোকৰ ইয়া 1 নম্বৰ দিয়া আছে AB স্কয়াৰ আমি ইয়াতে লিখি দিম AB স্কয়াৰ লিখি দিলো BC স্কয়াৰটো লিখি দিলো ঠিক আছে 2ice BD এটো আমি লিখিছো into BC যেটো নেকি তোমালোকৰ প্ৰমাণ কৰিবলৈ কৈছে ইতিমধ্যে তোমালোকৰ ওলাই গল এটা তোমালোকৰ হয়নে নহয় সোৱা এটো AC স্কয়াৰ এয়া AC স্কয়াৰ AB square या AB square BC square BC square twice BCBD twice BCBD একো নাই আক পিছ হৈ আছে একো অসুবিধা নহয় গতিকে তোমালোকৰ প্ৰমাণ ওলাই গল আৰু এটো তোমালোকক কি বুলি কৈছো এই গুটেই বস্তুটো তোমালোক এটা সূত্ৰ বুলি মনৰ ৰাখি থব লাগিব তেতিয়া তোমালোকৰ অন্যান্য জ্যামিতি প্ৰমাণ কৰোতে তোমালোকৰ সহায়ক হ'ব ঠিক আছে গতিকে প্ৰমাণিত তোমালোকৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এটা নেক্সট আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 টো তোমালোকে সোৱা আমি কোৱেশ্চন নম্বৰ 3 টো ঠিক যেনেকৈ কৰিছিলো তোমালোকৰ কোৱেশ্চন নম্বৰ 4 টো ঠিক একে ধৰণে হ'ব ইয়াতে তোমালোকক কৈছে যে এই যেটো বি কোণ এই বি কোণটো সদায় কি কোণ সূক্ষ্ম কোণ বুলি কৈছে 90 ডিগ্ৰীতকৈ এই কোণটো সৰু
বাকিবিলাকৰ কথা কোৱা নাই এই কোণটোৰ কথা কৈছে বি কোণটো 90 ডিগ্ৰীতকৈ সৰু যেটা 90 ডিগ্ৰীতকৈ সৰু হয় তোমালোকৰ কি বুলি কৈছে যে AC স্কয়াৰ এই AC স্কয়াৰ কৰিলো নহয় হেতু তোমাৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ ইয়াতে মাইনাস আহে জনিবা ঠিক আছে গতিকে 2BC * BD এই দুইটাই তোমালোকৰ 3 নম্বৰ 4 নম্বৰ দুটা সূত্ৰ হয় আৰু দুইটা সূত্ৰ তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তেতিয়াহে বাকি ইয়াৰ সজিকিটা জ্যামিতি আছে এই দুটা তোমালোকৰ তাতে প্ৰয়োগ হ'ব এতিয়া জাস্ট বিশেষ সূত্ৰ আমি নিলিখো আমি প্ৰমাণে কৰিম তাৰ কাৰণে দুটা সমকোণী ত্ৰিভুজ একদম ধুনিয়াকৈ ওলাই আছে প্ৰথমটোৰ নাম তোমালোকৰ কি ADB ত্ৰিভুজ ADB সমকোণীৰ পৰা পাও ইউজিং পাইথাগোৰাছ থিওৰাম দেই গতিকে AB স্কয়াৰ তোমালোকৰ কিমান হ'ব চাই লোৱা AB স্কয়াৰ ইকুৱেল টু হ'ব AD স্কয়াৰ প্লাস BD স্কয়াৰ ঠিক আছে এটো তোমালোকে মাৰ্কিং কৰি থোৱা এটো কি দিস ইজ এ পাইথাগোৰাছ থিওৰাম ঠিক আছে আকৌ নেক্সট এটা পাইথাগোৰাছ থিওৰাম আমি লগাব পাৰিম নহয় এটো যেহেতু ৰাইট এংগল এটো ৰাইট এংগুলাৰ নহয় জানো গতিকে দুটা ৰাইট এংগল ট্ৰায়াঙ্গল আমি এটা পাইছো আকৌ ত্ৰিভুজ ADC না সমকোণী ত্ৰিভুজৰ পৰা পাও সমকোণী ত্ৰিভুজৰ পৰা পাও ইয়াটো তোমালোকৰ কি হ'ব AC স্কয়াৰ হ'ব নহনে বাৰু তে AC স্কয়াৰ যেতিয়া তোমাৰ হৈ গল AC স্কয়াৰ টু কাৰ লগত হ'ব AD স্কয়াৰ প্লাস DC স্কয়াৰ AD স্কয়াৰ প্লাস DC স্কয়াৰ বা CD স্কয়াৰ ঠিক আছে আমি AC টু AC হিচাপে ৰাখি থওঁ কাৰণ AC টু ইয়াত হলাব নালাগে গতিকে AC স্কয়াৰ সেম থাকিব AD টু সেম থাকিব যেহেতু আমি এটা কাম কৰিব লাগিব ইয়াতে AD বদলি বহাবলে কোনো সাবস্টিটিউট কৰিবলৈ কোনো সাইডো নাই তে DC মানে কি হ'ব এতিয়া DC যোগটো আমি যদি উলিয়াব লগা হল আমি বিশেষ এটা ব্যৱস্থা কৰিব লাগিব যে BC ৰেখাডালৰ পৰা যদি আমি BD ডাল মাইনাস কৰি দিওঁ তেতিয়া তোমালোকে DC টো পাই যাবা ইয়াতে হেকানা মাইনাসৰ সূত্ৰটো আমাৰ প্ৰয়োজন হ'ব BC মাইনাস কি হ'ব BD BC পা BD মাইনাস কৰিলে তোমাৰ DC হ'ব হয় না নহয় সাইড ওয়া দিস ইজ BC এটা BD মাইনাস কৰিলো ৰিমেইনিং সাইড DC গতিকে এটো 2 ইয়াতে আছে ইয়াটো তোমালোকৰ 2 থাকি যাব তাৰ পিছত এতিয়া AC স্কয়াৰ পুনৰ লিখি ললো AD স্কয়াৰ পুনৰ লিখি ললো এটো তোমালোকৰ A - B এটো A বুলি কওঁতে তোমালোকে BC লিখিবা B বুলি কওঁতে BD লিখিবা গতিকে A স্কয়াৰ প্লাস B স্কয়াৰ minus 2ICB BC into BD ঠিক আছে এটা তোমালোকৰ আনসাৰবোৰ প্ৰায় ওলোৱা যেন লাগিছে না বাৰু অলপ বাকি আছে কাৰণ ইয়াতে AD টো আমাৰ নাই BC আহি গৈছে তোমালোকৰ 2BC BD আহি গৈছে BC স্কয়াৰ টো দেখা পাইছে গতিকে আকৌ আমি একটা বস্তুকে লিখি আছো পুনৰবাৰ A টো লে চাই লোৱা AD লগত কোন থাকিব BD লাগিব তেতিয়া তোমালোকৰ AB টো আহি যাব গতিকে মই AD স্কয়াৰ লগত কাক বান্ধি পেলাম BD বান্ধি পেলাম A টোৰ লগত A টো একেলগে কৰি পেলাম তেতিয়া আমি এক নম্বৰ যেটো ইকুৱেচন দিয়া আছে তাৰ লগত আমাৰ মিলি যাব BC স্কয়াৰ 2BC BD ঠিক আছে আৰু এতিয়া অকমান কাম আছে আনসাৰ অলৰেডি ওলাও হলে ADBD স্কয়াৰত আছে না হেতৰ সাম হৈ আছে যোগফল আছে আমি হেতু ঠাইত AB স্কয়াৰ লিখিব পাৰিম AB স্কয়াৰ আৰু এটো হ'ব BC স্কয়াৰ আৰু মাইনাস 2BC into BD গতিকে এটো 1 ৰ পৰা বুলি তোমালোকে লিখি যাব পাবা যে ভ্যালুটো আমি কোপা পালো যে 1 ৰ পৰা জাস্ট সাবস্টিটিউট কৰি দিলো হেন্স প্ৰুফ গতিকে প্ৰমাণ কৰা হল উজু জ্যামিতি তোমালোকৰ 3 আৰু 4 উজু জ্যামিতি কিন্তু উজু বুলি কলো সেই ৰুল দুটা তোমালোকে মনত ৰাখিব লাগিব মই বাৰবাৰ কৈ আছো প্ৰতিটো প্ৰশ্নতে আৰু সেইগিটাৰ প্ৰমাণ তোমালোকৰ বাকি বিলাকত ইউজ হ'ব
ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰী সকল কোৱেশ্চন নম্বৰ 5 টো যেতিয়া আমি সলভ কৰিবলৈ আগবাঢ়িছো ইয়াতে তোমালোকৰ তিনিটা সমীকৰণ প্ৰমাণ কৰিবলৈ দিছে আৰু ইয়াতে তোমালোকৰ যি 1 আৰু 2 তোমালোকে পাইছা জেনেৰেলি তোমালোকৰ কোৱেশ্চন 3 আৰু 4 যি দুটা প্ৰশ্ন ইতিমধ্যে সলভ কৰি দিয়া হ'ল তাৰ ৰুল দুটাই ইয়াতে খাটিব আৰু সেই দুটাক তোমালোকে বুলি ভাবি লবা ফৰ্মুলা বুলি ভাবি লবা 3 আৰু 4 ফৰ্মুলা ইউজ কৰিলে তোমালোকে 1 আৰু 2 প্ৰমাণ হৈ যাব আৰু এই দুটা প্লাস কৰিলে তোমালোকৰ এইটো আনসাৰ আহি যাব গতিকে এই প্ৰশ্নটো কোৱেশ্চন নম্বৰ 3 আৰু 4 ওপৰত নিৰ্ভৰশীল ঠিক আছে এটা তোমালোকে লিখিব লাগিব মই জাস্ট তোমালোকৰ প্ৰমাণটোহে কৈছো আৰু বিশেষ সূত্ৰ নিলিখাও ত্ৰিভুজ ADC ত্ৰিভুজ ADC এটো তোমালোকে দেখা পাইছা এই কোণটো তোমালোকৰ কি এংগল তোমালোকে চোৱা এটো 90 ডিগ্ৰী গতিকে এটো আৰু এই দুটা কোণ তোমালোকৰ কি কোণ সূক্ষ্ম কোণ এটো যদি সূক্ষ্ম কোণ হল সূক্ষ্ম কোণৰ লগত এটো কি থাকিব স্থূল কোণ কাৰণ দুইটা কোণ লগ লাগিলে 180 হয় এটো যদি সূক্ষ্ম তো যদি আমি 60 বুলি ভাবো গতিকে এটো 120 হ'ব গতিকে এটো অটোমেটিক্যালি কি হ'ব স্থূল কোণ হ'ব ত্ৰিভুজত এংগল ADC greater than 90 ঠিক আছে এটা আমি 3 নম্বৰত কি পাইছিলো যে এই কোণটো যদি স্থূল কোণ হয় AC স্কয়াৰ ইকুৱেল টু কি হ'ব AD স্কয়াৰ প্লাস DC স্কয়াৰ প্লাস গ্ৰেটাৰ দেন হলে সদায় প্লাসত আহিব 2 into DC লগত এডখৰ পূৰণ হ'ব DM তাৰ মানে এই DC ৰ পৰা এই লম্বলৈকে যেটো দূৰত্ব হয় এই DM কোণ তোমালোকৰ পূৰণ হ'ব তোমালোকে 3 নম্বৰটো পুনৰ চাই লবা এতিয়া তোমালোকৰ কাম বিশেষ নাই আৰু প্ৰমাণটোত চোৱাচোন AC স্কয়াৰ এয়া AC স্কয়াৰ তোমালোকৰ ওলাই আছে AD প্ৰায় ওলালে ঠিক আছে দেখা পাইছা AD স্কয়াৰ আৰু DC ডাল তোমালোকৰ কি হ'ব D টো তোমালোকৰ কি বিন্দু চোৱা AD এডাল মধ্যমা বুলি কৈছে মানে D is the middle point of BC গতিকে তুমি D টো যেতিয়া মধ্যবিন্দু পালা গতিকে DC ৰ যোগটো কি হ'ব BC ৰেখাডালৰ আধা আৰু ওপৰত 2 আছে কাৰণে আমি হোল স্কয়াৰ দি দিম ঠিক আছে তাৰ পিছত এটো 2 পালো আকৌ ঠিক তেনেকৈ আকৌ DC ৰেখাডাল BC ৰেখাডালৰ আধা লগত আমাৰ DM থাকিলে 2 কেনসেল হৈ গল গতিকে BC into DM ইয়া তোমালোকৰ BC into DM আহিছে তাৰ পিছত এটো আহিলে গতিকে আনসাৰ তোমালোকৰ হৈয়ে গল দেখোন মই দেখাত গতিকে AC স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্ৰশ্নটোৰ লগত মিলাই পেলাই পটাই দিয়া BC into DM আৰু এটো পিছলৈ পাতি দিয়া গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গম পালা যে প্ৰশ্নটো কাৰ ওপৰত নিৰ্ভৰশীল কোৱেশ্চন 3 ওপৰত নিৰ্ভৰশীল দেই গতিকে কোৱেশ্চন 3 টো যদি তুমি বুজি পাইছা এটো বুজি পাইছা গতিকে প্ৰথমটো প্ৰমাণ আমাৰ হৈ গল কোৱেশ্চন 3 ইউজ কৰা হৈছে নেক্সট তোমালোকৰ আহিব ইয়াতে আমি 2 নম্বৰটো কৰিম এই 2 নম্বৰ তোমালোকে দেখা পাইছা 2 নম্বৰটোত আকৌ এতিয়া চোৱা A to D কোণ আমাৰ ট্ৰায়াঙ্গলটো হ'ব ADB ত্ৰিভুজ ADB with angle D2 মানে angle ADB কি হ'ব less than 90 সূক্ষ্ম কোণ থাকিলে a চিনটো কি হৈ যায় মাইনাস হৈ যায় তোমালোকে গম পাইছা এতিয়া আকৌ তোমালোকে লিখিব লাগিব এই সূক্ষ্ম কোণটোৰ অপোজিটে কি আছে AB স্কয়াৰ equal to AD square plus BD square minus 2BD into DM বা MD তোমালোকে এনেকে লিখি লবা তাৰ পিছত আমাৰ আনসাৰটো AD স্কয়াৰ আহিব লাগে AB স্কয়াৰ অলৰেডি আহিলে প্ৰশ্নটো উপপাদ্যটো মনত থাকিলেহে 3 বা 4 এই উপপাদ্য মনত থাকিলেহে তোমালোকৰ জ্যামিতিটো চমু হ'ব এতিয়া তোমাৰ BD যোগটো কিমান হ'ব BC ৰ আধা হ'ব আৰু হেতু ইতিমধ্যে ওলাইছে
আৰু -2 আকৌ তেনেকৈ BD হ'ব BC তোমালোকৰ আধা ইনটু DM 2 কেনসেল গ'ল কেনসেল যোৱাৰ পিছত এইটো একচুয়ালি তোমালোকৰ কি চিন হ'ব লাগে এইটো তোমালোকৰ মাইনাস চিন হ'ব লাগে ভুলতে প্লাস দি থোৱা আছিল ঠিক আছে গটিকে AB স্কয়াৰ প্লাস AD স্কয়াৰ এতিয়া এই মাইনাস পাৰ্ট কৈ ফালে লৈ আহা BC into DM গটিকে মূল প্ৰশ্নটোৰ উত্তৰৰ লগত তোমালোকৰ মিলি গল এটো এটা প্ৰশ্নৰ সমাধান তোমালোকৰ হৈ গল ঠিক আছে এতিয়া তোমালোকৰ যেটো AC স্কয়াৰ AB স্কয়াৰ দেখা পাইছা ইয়াতে AC স্কয়াৰ AB স্কয়াৰ আছে দেখোন এটা প্লাস কৰি থৈছে না গটিকে 1 আৰু 2 প্লাস কৰি দিলে তোমালোকৰ উত্তৰটো হৈ যাব ঠিক আছে এতিয়া আমি 3 নম্বৰটো কৰিবলৈ হলে কি কৰিম AC স্কয়াৰ AB স্কয়াৰটো আমি প্লাস কৰিম ঠিক আছে তে এই দুটা আমি প্লাস কৰি পেলাই হিহঁতৰ সমাধানটো সম্পূৰ্ণকে উলিয়াই দিম এতিয়া আমি তেনেহলে প্লাস কৰো AC স্কয়াৰ প্লাস AB স্কয়াৰ কেনেকৈ কৰিছো যে A2 লগত A2 প্লাস আৰু A খিনিৰ লগত A খিনি প্লাস মানে বাও ফালৰ দুটা প্লাস কৰিম আকৌ সমান চিন দি পেলাই সোঁ ফালৰ গিটা আমি প্লাস কৰিম সেইটো হল প্লাস কৰাৰ ৰুল হয় গটিকে আমি AC স্কয়াৰত কি পাইছিলো AD স্কয়াৰ plus BCDM plus BC by 2 whole square ইয়াৰ লগত প্লাস কৰিম আকৌ AD square minus BC into DM এই দুটাটো তোমালোকৰ কটায়ে গল আৰু লগত কি থাকি লাগে BC by 2 whole square ঠিক আছে এতিয়া তোমালোকৰ AD square 2AD square এটো তোমালোকৰ আনসাৰ এ আহিছে 2AD square তাৰ পিছত BC square by 2 BC square by 2 দুটা আছে 2BC by 2 whole square মানে BC by 2 whole square আমাৰ কেটা আছে দুটা আছে কথাটো হল হিমানেই গটিকে 2AD square এটো 2 থাকিব তাৰ পিছত তোমালোকে কি কৰিব লাগিব এটো ব্ৰেকেটটো ওপেন কৰি দিয়া BC স্কয়াৰ আৰু তলত কিমান হ'ব 4 হ'ব ঠিক আছে তে এটোৰ লগত এটো তুমি যদি কেনসেল কৰা তেতিয়াই তোমালোকৰ উত্তৰটো আহি যাব আৰু এটো হাফ কি হ'ব BC স্কয়াৰ আগত তুমি লিখি দিব লাগিব AC স্কয়াৰ আৰু AB স্কয়াৰ গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান হৈ গল তোমালোকে গমে পাইছা যে AC স্কয়াৰ AB স্কয়াৰ ইকুৱেল টু 2AD স্কয়াৰ প্লাস হাফ BC স্কয়াৰ গতিকে মূল প্ৰশ্নটো যেটো উত্তৰ কৰিবলৈ কৈছে তাৰ সমাধানৰ লগত তোমালোকৰ মিলি গল এটা উত্তৰটো তোমালোকে চোৱাচোন হয়নে বাৰু এটো AC স্কয়াৰ AB স্কয়াৰ ইকুৱেল টু 2AD স্কয়াৰ হাফ BC স্কয়াৰ গতিকে সুন্দৰকৈ তোমালোকৰ উত্তৰ মিলি গল এটা 5 নম্বৰ উত্তৰ কাৰ ওপৰত নিৰ্ভৰশীল তোমালোকে গম পাইছা কোৱেশ্চন নম্বৰ 3 আৰু 4 সূত্ৰ দুটাৰ ওপৰত নিৰ্ভৰশীল গতিকে আমি কোৱেশ্চন নম্বৰ 6 লৈ আগবাঢ়িছো ছাত্ৰছাত্ৰীসকল কোৱেশ্চন নম্বৰ 6 টো আকৌ ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 5 ৰ ওপৰত নিৰ্ভৰশীল যদি তুমি 5 নম্বৰ প্ৰশ্নটো সূত্ৰ হিচাপে ব্যৱহাৰ কৰা তেতিয়া তোমাৰ 6 নম্বৰ প্ৰশ্নও উলিয়াবলৈ বহুত সহজ হ'ব তাৰ বাদেতো অন্য ৰুল নথকা নহয় আছে কিন্তু ইয়াত প্ৰশ্নখিনি তোমালোকৰ যদি ইটোৰ লগত হিটো লিংকেজ হৈ আছে গতিকে তাৰ মানে তুমি 5 তোৰ যদি উত্তৰটো মনত ৰাখিব পাৰিছা তেনে 6 নম্বৰ উত্তৰটো ভাল হ'ব গতিকে আমি 5 তোৰ লগত সংগতি ৰাখি তোমালোকৰ 6 প্ৰশ্নটো সমাধান কৰি দিম এটো তোমালোকৰ চোৱা গোটে ল্যাঙ্গুৱেজত দিয়া আছে যে এটা সামান্তৰিক আছে আৰু কৰ্ণ দুডালে কি কৰিছে কটাকটি কৰিছে আৰু কটাকটি কৰা বিন্দুটো আমি OD লৈছো ইয়াতে কৈছে কৰ্ণ দুডালৰ বৰ্গৰ যোগফল তাৰ মানে কৰ্ণ দুডাল এডাল AC গতে AC স্কয়াৰ হ'ব আৰু BD স্কয়াৰ হ'ব হিহঁতক যোগফল কৰিম আৰু সেই যোগফলটো কাৰ লগত সমান হ'ব বাহু চাৰিটা বৰ্গৰ যোগফল প্ৰতিটো বাহুক আমি বৰ্গ কৰিম AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস CD স্কয়াৰ প্লাস DA স্কয়াৰ তাৰ লগত সমান হ'ব কাৰ সমান হ'ব কৰ্ণ দুডালৰ বৰ্গৰ যোগফল তাকে এতিয়া আমি সমুখে বিশেষ সূত্ৰ হিচাপে লিখি লৈছো চাই লোৱা প্ৰশ্নটো দীঘল নহয় বিশেষ সূত্ৰ মানে আমি ইংৰাজীত কি বুলি কম গিভেন বুলি কম এতিয়া লিখিম ABCD এটা সামান্তৰিক
ইয়াৰ AC আৰু BD দুডাল কৰ্ণ হয় না নহয় এটা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এটা বাহু চাৰিটা বৰ্গৰ যোগফল তাৰ মানে AB স্কয়াৰ BC স্কয়াৰ CD স্কয়াৰ DA স্কয়াৰ এই চাৰিটা বাহু বৰ্গ কৰি আমি যোগ কৰিছো আৰু হেতু সমান কৰ্ণ দুডালৰ বৰ্গৰ যোগফল মানে কৰ্ণ দুডালৰ ওপৰত 2 আমি দিব লাগিব 2 দিলে আমি বৰ্গ কৰা বুজায় গতিকে এইটোকে আমি এতিয়া প্ৰমাণ কৰিব লাগে সোৱা ইয়াতে আমি এটা ধৰ্ম বা নিয়ম আমি প্ৰয়োগ কৰিম তোমালোকে সামান্তৰিক কৰ্ণৰ ধৰ্মটো নিশ্চয় বুজি পোৱা চাগে কৰ্ণডাল আমি ওত কটাকটি কৰিছে বুলি ধৰি লওঁ যেহেতু সামান্তৰিক কৰ্ণডাল ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় এটা সমদ্বিখণ্ডিত হলে এটোৰ লগত এই পাৰ্টটো সমান তাৰ মানে O পাইলে যিমান দীঘল হ'ব O পা C লৈ সিমানেই হ'ব আকৌ O ৰ পৰা B লৈ যিমান হ'ব O পা D লৈ সিমান হ'ব গতিকে এটো কি হ'ব মধ্যবিন্দু হ'ব কাৰ মধ্যবিন্দু হ'ব যে AC ডালৰ মধ্যবিন্দু O ঠিক তেনেকে BD ডালৰ মধ্যবিন্দু O ঠিক আছে যদি আমি O টু AC ডালৰ মধ্যবিন্দু বুলি ধওঁ তেতিয়া OB ডাল কি হ'ব মধ্যমা কাৰণ মধ্যবিন্দুৰ লগত যিহে আমি সংযোগ কৰোঁ সেডাল মধ্যমা হ'ব আকৌ এইটো মধ্যবিন্দুৰ লগত যদি D সংযোগ কৰোঁ এডাল মধ্যমা হ'ব গতিকে আমি এই মধ্যমা ৰুলটো এটা ব্যৱহাৰ কৰিম যত নেকি এটি কোৱেশ্চন নম্বৰ 5 ৰ 3 টোত তোমালোকৰ এই ৰুলটো দেখুৱাই থোৱা আছিল মই হেতু তোমালোকক উল্লেখ কৰিম বাও আমি লিখো যেহেতু সামান্তৰিকৰ কৰ্ণ দুডালে ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় ঠিক আছে গতিকে আমি ক'ব পাৰো এটাকে OAC আৰু BD কৰ্ণৰ মধ্যবিন্দু ঠিক আছে মানে BD ৰ মধ্যবিন্দু O হ'ব AC ৰ মধ্যবিন্দু O হ'ব এতিয়া তুমি সোৱা আমি আন এটা ধৰণে কামটো এটা কৰিবলৈ আগবাঢ়িছো আমি ত্ৰিভুজ ABC টো লৈছো ABC হেনা ত্ৰিভুজ ABC ত্ৰিভুজ ABC হেনা OD OB বুলি দিলে হ'ব বা BO AC লৈ কি হ'ব মধ্যমা আমি ত্ৰিভুজ ABC লৈছো আৰু ABC টো O টো মধ্যবিন্দু বুলি কৈছো গতিকে ABC ত্ৰিভুজত BO ডাল AC লৈ মধ্যমা টানা লিখা হৈছে এটা তোমালোকৰ এটা ৰুল মই অলৰেডি কৈছিলো যে আমি কোৱেশ্চন নম্বৰ 5 ত আমি শিকিছিলো এটো তোমালোকৰ শিকিছিলো কোৱেশ্চন নম্বৰ 5 আৰু 3 মই ডাইৰেক্ট উল্লেখ কৰি দিছো তোমালোকে কোৱেশ্চনটো চাই লবা এটো যদি মধ্যবিন্দু হয় এই দিডাল তোমালোকৰ কি হ'ব মধ্যমা হ'ব এটা কি কৈছে সোৱা AC স্কয়াৰ প্লাস AC স্কয়াৰ প্লাস AB স্কয়াৰ তাৰ মানে এটো বাহুক স্কয়াৰ কৰিছে এটোক স্কয়াৰ কৰিছে সেই স্কয়াৰটোৰ যোগফল কাৰ লগত ইকুৱেল টুৱাইস AD স্কয়াৰ মানে মধ্যমাডালক স্কয়াৰ কৰি তাক 2 ৰে পূৰণ কৰিব লাগিব প্লাস হাফ BC এই মধ্যমাডালৰ মানে বাহুটোৰ আধা ল'ব লাগে আধা লৈ পেলাই আগতাক BC বাহুটোক স্কয়াৰ কৰিব লাগে স্কয়াৰৰ আধা হয় এই ৰুলটোকে এতিয়া আমি ইয়াতে প্ৰয়োগ কৰিম ঠিক আছে এটা তোমালোকে সোৱা তোমালোকৰ কি হ'ব এটা AB এটা ত্ৰিভুজ যেহেতু এডাল হয় আৰু মধ্যমা এডাল হয় গতিকে AB স্কয়াৰ BC স্কয়াৰ ইকুৱেল টু মধ্যমাৰ দুগুণৰ বৰ্গত 2 into BO স্কয়াৰ ইকুৱেল টু মধ্যমাডালৰ আধাৰ বৰ্গ হাফ AC স্কয়াৰ মাৰ্কেজ 1 দেই নিশ্চয় বুজি পাইছা তাৰ পিছত লিখিম আকৌ ত্ৰিভুজ ADC এই ওপৰটো ADC OD মধ্যমা
ক'লে মধ্যমা হৈছে AC লে মধ্যমা গতিকে আমি জাস্ট মধ্যমা বুলিয়ে দিলো তেনলে এইডাল যদি মধ্যমা হয় গতিকে AD স্কয়াৰ আমি লিখিম AD স্কয়াৰ তাৰ লগত কোন আহিব CD স্কয়াৰ বা DC স্কয়াৰ তুমি জিটোৱে লিখা আৰু CD স্কয়াৰ ইকুৱেল টু মধ্যমাৰ দুগুণৰ বৰ্গ 2 into OD স্কয়াৰ আৰু এই কৰ্ণডালৰ আধাৰ বৰ্গ হাফ অফ AC স্কয়াৰ মাৰ্কেস 2 আৰু এই দুটা আমি এতিয়া কি কৰিম প্লাস কৰিম প্লাস কৰিলে এই গুটেই বস্তুখিনি তোমালোকৰ এইখিনি একেলগে পাই যাম কাৰণ এটো বাওঁফালে আছে তো বাওঁফালে আছে এটা বাওঁফালৰখিনি যেহেতু একেলগে প্লাস হ'ব গতিকে 1 + 2 ইমপ্লাই এইখিনি একেলগে লিখিছো দেই AB স্কয়াৰ + BC স্কয়াৰ + AD স্কয়াৰ + CD স্কয়াৰ এইখিনি লিখিলো তাৰ লগত প্লাস কৰি এইখিনি লিখিছো এটা আমি প্লাস চিনটো দিছো ইকুৱেল টু আকৌ এইখিনি লগত এইখিনি আহিলে 2BO স্কয়াৰ হাফ AC স্কয়াৰ আকৌ 2OD স্কয়াৰ + হাফ AC স্কয়াৰ ঠিক আছে এটা এই বাহুগিটা আমি ইতিমধ্যে পাই গলো আৰু এই বাহুগিটা আৰু এবাৰ লিখিছো AB BC CD আমি ক্ৰমটো মিলাই লিখিছো AD টো লাষ্টত লিখিছো ঠিক আছে ইয়া তোমালোকৰ AB স্কয়াৰ BC স্কয়াৰ CD স্কয়াৰ AD স্কয়াৰ বা DA স্কয়াৰ বুলি আছে AD স্কয়াৰ কোনো হয় এতিয়া তোমালোকে সোৱা ভালকে মন কৰিবা 2 আছে BO মানে কিমান হ'ব হে এটো BO এই BO দখৰ কি হ'ব BD ডালৰ আধা হ'ব ঠিক আছে হাফ অফ BD হোল স্কয়াৰ এতিয়া আকৌ সোৱা 2 আমি ইয়াতে 2BO স্কয়াৰটো পালো ঠিক আছে তাৰ পিছত 2OD স্কয়াৰটো আমাৰ আছে ন 2OD স্কয়াৰ আছে 2OD হলে কিমান হ'ব এটো তোমালোকৰ হাফ অফ BD হোল স্কয়াৰ হ'ব নহয়নে বাৰু এটো এই দুটা একেলগে পাতিছো এটা হাফ AC স্কয়াৰ লগ লাগিলে কিমান হ'ব জাস্ট AC স্কয়াৰ তোমালোকে বুজি পাইছা চাগে কেনেকৈ হাফ AC স্কয়াৰ কেনেকৈ কি হল হাফ AC স্কয়াৰ এটাকে হাফ টো যদি কমন লোৱা AC স্কয়াৰ + AC স্কয়াৰ হ'ব গটিকে AC স্কয়াৰ 2AC স্কয়াৰ গটিকে 2 কটা যাব গটিকে AC স্কয়াৰ হাফ AC স্কয়াৰ মানে আমাৰ কি হ'ব AC স্কয়াৰ গটিকে আমি এনেকে লিখিব পাৰো গটিকে এইটো আৰু এইটো লগ লাগি এইটো হল ঠিক আছে বাকি এই ফালৰ বাহুগিটা ইতিমধ্যে আমাৰ ওলাল AB স্কয়াৰ BC স্কয়াৰ CD স্কয়াৰ AD স্কয়াৰ ন এটা এইটো যদি আমি ব্ৰেকেটটো ওপেন কৰো গটিকে এটো কি হ'ব 2 থাকিব এটো BD স্কয়াৰ বাই কিমান হ'ব 4 আকৌ এটো থাকিব এটো BD স্কয়াৰ বাই কিমান হ'ব 4 হ'ব আমাৰ ইপিনে AC স্কয়াৰ আছে এটো লগত এটো কেনসেল কৰিলে 2 হ'ব এটো লগত এটো কেনসেল কৰিলে 2 হ'ব আমি কি পালো হাফ BD স্কয়াৰ AC স্কয়াৰ ঠিক আছে তা হাফ BD স্কয়াৰ মানে জাস্ট BD স্কয়াৰ হাফ মিলি পেলাই 1 হয় মানে ঠিক আছে AC স্কয়াৰ তা ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ সম্পূৰ্ণ প্ৰমাণ ওলাই গল আৰু লাষ্টত তোমালোকে লাইনটো সম্পূৰ্ণ কৰি লিখি দিবা AB স্কয়াৰ + BC স্কয়াৰ + CD স্কয়াৰ + AD স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ + AC স্কয়াৰ হেন্স প্ৰুফ গতিকে তোমালোকৰ প্ৰমাণ সম্পূৰ্ণ হৈ গল তেনেহলে আমি ইয়াৰ পিছৰ প্ৰশ্ন যেটো আছে তালৈ আগবাঢ়ো গতিকে প্ৰশ্নটো তোমালোকে ৰুলটো গমেই পাইছা যে আমি 5 নম্বৰৰ 3 নম্বৰ ৰুলটো ব্যৱহাৰ কৰিলো আৰু হেতু কৰিলেহে তোমালোকৰ প্ৰমাণটো অলপ সমু হ'ব নহলে অন্য নিয়মো তোমালোকৰ নথকা নহয় মই হেতু দীঘল হ'ব বুলি ভাবিহে তোমালোকৰ ছুটি নিয়মটো শিকাইছো এতিয়া নেক্সট প্ৰশ্ন
7লৈ আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7 টো চোৱা ইয়াতে তোমালোকৰ চিত্ৰটো যেহেতু আঁকিয়ে থৈছে ইয়াতে এ বি আৰু সি ডি গতিকে এডাল এ বি আৰু সি ডি দুডাল জিয়া বুলি কৈছে জিয়াৰ দলে বৃত্তৰ ভিতৰৰ পি বিন্দুত কটাকটি কৰিছে আৰু প্ৰমাণ কৰিব লাগে এবাৰ সদিশ বুলি ক'ব লাগে দুটা ত্ৰিভুজ আৰু ত্ৰিভুজ দুটা ইয়াত একদম স্পষ্টভাৱে ওলাই আছে এ পি সি ত্ৰিভুজৰ লগত তুমি বি পি ডি সদিশ কৰিব লাগে আৰু ত্ৰিভুজ দুটা আমি এ চি পি বা এ পি চি বা পি এ চি কি বুলি ধৰিম সেইটো আমি ইয়াত চিন্তা কৰিব নালাগে যেহেতু ইয়াত নামবিলাক তেওঁলোকে ক্ৰম অনুযায়ী ধুনীয়াকৈ ধৰি থৈছে আৰু তুমি সেইটো মতে প্ৰমাণ কৰিলে হৈ যাব আৰু তুমি বেলেগকৈ এইটো তুমি চি পি এ বুলি বা পি এ চি বুলি নিলিখিবা ইয়াত বুকত যেনেকৈ ত্ৰিভুজটো ধৰি থৈছে তেনেকৈ ধৰিলেহে তোমাৰ উত্তৰটো সহজতে ওলাব এতিয়া বিশেষ সূত্ৰটো হ'ল প্ৰশ্নটোৱে এতিয়া আমাৰ আহিলে প্ৰমাণ আৰু প্ৰমাণ আমাৰ কেইটা দি থৈছে দুটা দি থৈছে আমি ফাৰ্ষ্ট প্ৰমাণটো কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ তাৰ কাৰণে ত্ৰিভুজ দুটা আমি লৈ ল'ম ত্ৰিভুজ এ পি চি ডি পি বিৰ আমি সদিশ কৰিবলৈ যত্ন কৰিম আৰু এই দুটা কোণ তোমালোকৰ ওলাই আছে চোৱা ভাৰ্টিকেলি অপজিট এংগল নহয়নে বাৰু গতিকে আমি সেইটো লিখিব পাৰোঁ এ পি চি এংগল এ পি চি ইকুৱেল টু বি পি ডি বিপৰীত কোণ ভাৰ্টিকেলি অপজিট এংগল বিপৰীত কোণ ঠিক আছে আৰু এই দুটা একে চাপৰ ওপৰৰ কোণ এংগল অন দা সেম আৰ্ক চাপটো কোণ বি চি এ উৎপন্ন কৰা কোণ কেনেকৈ বি আৰু চিৰ পৰা যোৱা ৰেখাডালে ক'ত লগ লাগিছে এইত আকৌ বি আৰু চিৰ পৰা যোৱা ৰেখাডালে ক'ত লাগিছে ডি গতিকে একে চাপৰ ওপৰ কোণ বহুতে আকৌ এনেকৈ এইটো জইন কৰি পেলাই একে জিয়াৰ ওপৰৰ কোণ বা একে ৰেখাখণ্ডৰ ওপৰ কোণ বুলিও কয় গতিকে এইডাল অঁকাৰ কোনো প্ৰয়োজন নাই একে চাপৰ ওপৰ কোণ বুলি লিখিলে হৈ যাব এংগল এ ইকুৱেল টু এংগল ডি একে চাপ বি চিৰ ওপৰৰ কোণ বুলি লিখিলে হ'ব এতিয়া ত্ৰিভুজ দুটা আমাৰ সদিশ বুলি ক'ব পাৰোঁ আমি দুটা কোণ আনটোৰ দুটা কোণৰ লগত সমান হ'লেই সদিশৰ কাৰণে যথেষ্ট হয় নহয়নে বাৰু এতিয়া ত্ৰিভুজ এ পি চি চিমিলাৰ টু ট্ৰায়েংগল ডি পি বি ইয়াত যেনেকৈ ধৰিছে আমিও তেনেকৈ ধৰিছোঁ এ চিমিলাৰিটি ক্ৰাইটেৰিয়ান গতিকে তোমালোকৰ প্ৰথমটোৰ প্ৰমাণ সুন্দৰকৈ পাই গ'লা এতিয়া 2 নম্বৰ প্ৰমাণটো কৰিম কেনেকৈ কৰিম আৰু 2 নম্বৰ প্ৰমাণটো 1 নম্বৰ ওপৰতে বেছ কৰি পেলাই লিখা হৈছে এতিয়া ত্ৰিভুজ দুটা যিহেতু ট্ৰায়েংগল এ পি চি চিমিলাৰ ট্ৰায়েংগল ডি পি বি গতিকে চিমিলাৰ ট্ৰায়েংগলৰ কৰেছপণ্ডিং ছাইডবিলাক অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় গতিকে ইয়াৰ এ পি লোৱা ইয়াৰ এ পি ল'লে ইয়াৰ ডি পি ল'ব লাগিব সেইটো তোমালোকে জানাই আৰু আকৌ তেনেকৈ সমান চিন দিবা ইয়াৰ যদি তুমি পি চি লোৱা সিফালে তুমি পি বি ল'ব লাগিব এতিয়া তুমি চোৱা আনচাৰটো একচুৱেলি ওলালে নাই এ পি লগত পি বি এইটোৰ লগত এইটো ক্ৰছ মাৰি দিয়া ওলাই যাব ডি পি লগত পি চি আহি গ'ল তোমালোকৰ আনচাৰ গতিকে উত্তৰটো আমি সহজে পাই গ'লোঁ এ পি ইনটু পি বি ইয়াৰ লগত ইয়াৰ ক্ৰছ তাৰপিছত পি চি ইনটু ডি পি আনচাৰৰ লগত মিলাই পেলাই লিখিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্নৰ সমাধান 7 নম্বৰ হৈ গ'ল এতিয়া আমি আহোঁ 8 নম্বৰলৈ প্ৰশ্ন নম্বৰ 8ৰো তেনেকৈ চিত্ৰ আঁকি থোৱা আছে এ বি এডাল আৰু চি ডি এডাল জিয়া এই জিয়া দুডাল মানে বৰ্ধিত কৰি দিয়া হৈছে বঢ়াই দিয়া হ'লে বৃত্তৰ বাহিৰত লগ লাগিছে চোৱা গতিকে এ বি বাহু বাহিৰত আহি গ'ল বি ডি চি বাহু বাহিৰত আহি গ'ল আহি পেলাই দুইটা পৰস্পৰ চাপি আহিছে জিয়াডাল তেতিয়াহে বাহিৰত লগ লাগিব পি বিন্দুত লগ লাগিছে এতিয়া তুমি ক'ব লাগে যে পি এ চি এই সৰু ত্ৰিভুজটো পি ডি চি ডাঙৰ ত্ৰিভুজৰ লগত সদৃশ গতিকে ত্ৰিভুজ দুটা তোমালোকক একদম ধুনীয়াকৈ উলিয়াই দি থৈছে আৰু সেইমতে তুমি আগবাঢ়িব লাগিব তাৰ কাৰণে কিন্তু তোমালোকে কমেও দুটা কোণ সমান দেখুৱাব পাৰিলে সদৃশ হ'ব চোৱা এই কোণটো সাধাৰণ কোণ কাৰণ এই কোণটো সৰু ত্ৰিভুজটোতো আছে এতিয়া তুমি চোৱা ইয়াতো পি আখৰটো আছে ইয়াতো পি আখৰটো আছে এতিয়া পিটো কমন এংগুল হৈ গ'ল এতিয়া বাকী আৰু কি দেখাব পাৰিলে তোমালোকৰ প্ৰমাণটো হ'ব তাৰ কাৰণে কিছু কাম কৰিব লাগিব তোমালোকে প্ৰথমতে চাই লোৱা আমি এংগুল এটোক সাপোজ 1 দি দিওঁ আৰু এটোক তোমালোকে 2 দি দিয়া
আৰু এইটোক তোমালোকে 3 দিয়া তেতিয়া তোমালোকৰ কামটো কেনেকৈ হ'ব 1 আৰু 2 একেলগে প্লাস কৰিলে তোমালোকৰ কিমান হ'ব since angle 1 and 2 linear pair নহয় না ৰৈখিক জুৰিয়া কোণ এটো তোমালোকৰ ৰৈখিক জুৰিয়া কোণ বুলি কয় ৰৈখিক জুৰিয়া কোণ ঠিক আছে 1 আৰু 2 আকৌ 2 লগত 3 লগ লাগিলেও 180 হ'ব কেলে বাৰু হেতু কথা গম পাইছানে বাৰু তাৰ কাৰণটো হ'ব যিহেতু A B D C স্বকীয় চতুৰ্ভুজ সাইক্লিক কোৱাড্ৰিলেটাৰেল স্বকীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী এটো তোমালোকে বহুত আগতেই পাইছিলা 9তে পাইছিলা নহনে বাৰু এটা এই দুটাৰ পৰা আমি কি কৰিব পাৰো এটো 180 গতিকে দুইটা সমান 1 আৰু 2 লগত সমান 2 আৰু 3 হয় না এই দুইটা কমন আছে ৰুট এংগল টু গতিকে এটা ক্যান্সেল কৰি দিলা এটা ক্যান্সেল কৰি দিলে এংগল 1 ৰ লগত এংগল 3 এটা মাৰ্কিং কৰি দিলা ৰোমান নাম্বাৰ 1 দিলা ঠিক আছে এতিয়া আমি ত্ৰিভুজ দুটা লওঁ এটা ত্ৰিভুজ প্ৰথম ত্ৰিভুজটোৰ নাম আমি নাম নখলাম যেহেতু ইয়াতে PAC দিয়া আছে PAC লিখিম নেক্সট ত্ৰিভুজটোৰ নাম লিখিম আমি PDB এতিয়া আমি কেটা কাৰণ দেখাম এংগল P = এংগল PA হ'ব এটো আমি কি বুলি কওঁ কমন ইংৰাজী লিখিলেও আজিকালি ভুল নহয় ইংৰাজী অসমীয়া মিক্স কৰি লিখিব পাৰিবা কমন মানে হল সাধাৰণ কোণ ঠিক আছে আৰু এংগল 1 = এংগল 3 এংগল 1 = এংগল 3 এই সৰু ত্ৰিভুজটোৰ 1 নম্বৰ কোণটো এই ডাঙৰ ত্ৰিভুজটোৰ 3 নম্বৰ কোণৰ লগত সমান এংগল 1 = এংগল 3 1 ৰ পৰা ঠিক আছে এতিয়া দুটা কোণ আনটোৰ দুটা কোণৰ লগত সমান হৈ গল গতিকে ত্ৰিভুজ এটা অতি সহজতে আমি সদিশ কৰি দিব পাৰিলো PDB গতিকে AA সিমিলাৰিটি ক্ৰাইটেৰিয়ান ঠিক আছে গতিকে 1 নম্বৰ তোমালোকৰ প্ৰমাণ হৈ গল আৰু 2 নম্বৰ তোমালোকক প্ৰমাণ কৰিবলৈ কৈছে এইটো এটা কথা তোমালোকে চোৱা এই অনুপাতটো PA PB PC * PD আৰু ত্ৰিভুজ দুটা যেহেতু সদিশ হৈ আছে গতিকে এটা অনুৰূপ বাহুবোৰ আমি সমানুপাতিক কৰি দিব পাৰো চোৱা PA তলত কি লিখিম PD লিখিম আকৌ তেনেকে AC তলত কি লিখিম DB লিখিম AC ৰ লগত আমি DB লিখিম তাৰ পিছত আকৌ PC ৰ লগত লিখিম PB আমি কেতিয়াবা অনুপাত 3টা লিখো কেতিয়াবা 2টা লিখো ইয়াৰ কথাটো এনেকুৱা হয় যে প্ৰথম AC আৰু DB আমাৰ আনসাৰটোত নাই AC আৰু DB ইয়াত নাই ইয়াত AC নাই DB নাই হেকাৰণে মাজৰ অনুপাতটো আমি লিখি পেলাই কামত নাহিলে গতিকে আমি P ৰ লগত এটা বৰ্গগুণন মাৰিম PB এইটোৰ লগত মানে তুমি এইটো বৰ্গগুণন মাৰিবা মই ৰাউন্ড কৰি এনে দেখাই দিছো বুজিবৰ কাৰণে PA * PB মাজৰটো আমি ইগনোৰ কৰিছো তাৰ পিছত এইটোৰ লগত এইটো কৰিম গতিকে PC * PD যেটো নেকি তোমালোকৰ প্ৰশ্ন উলিয়াবলৈ কৈছিলে PA * PB PC * PD হেতু তোমালোকৰ এই আনসাৰ আহি গল তোমালোকে দেখা পাইছা নহয় ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকৰ প্ৰশ্ন নম্বৰ 8 সমাধান হৈ গল এতিয়া আমি পিছৰ প্ৰশ্ন নিশ্চয় 9 লৈ আগবাঢ়িম ছাত্ৰ-ছাত্ৰীসকল আমি 9 নম্বৰ প্ৰশ্নটো আহিছো এটা তোমালোকৰ বৰ দৰকাৰী প্ৰশ্ন ইয়াতে কৈছে যে আমি ত্ৰিভুজটোৰ নাম ইয়াতে দিয়া আছে ABC বুলি দিয়া আছে আৰু ABC ত্ৰিভুজটোৰ ওপৰৰ BC বাহুৰ ওপৰত D এটা দিছে D বিন্দুটো তোমালোকৰ মধ্যবিন্দু বুলিও কোৱা নাই বা AD ডাল এইটো কোণৰ দ্বিখণ্ডক বুলিও কোৱা নাই কিন্তু তোমালোকক এটা অনুপাত দিছে যে BD/DC AB/AC বুলি দিয়া আছে হেতু দিয়া আছে এটা তোমালোকে প্ৰমাণ কৰিব লাগিবগে যে AD ডালে হেনো এংগল BAC এই কোণটো হেনো সমানে দুভাগ কৰিছে তাৰ মানে এইটো কোণৰ লগত যদি এইটো কোণ ইকুৱেল বুলি দেখাই দিব পাৰা তেতিয়া তোমালোকৰ AD ডাল
BAC কোণৰ সমদ্বিখণ্ডক হ'ব ঠিক আছে আমি এটা বিশেষ সূত্ৰ নিলিখো বিশেষ সূত্ৰ হলে এটোই প্ৰশ্নটোৱে জাস্ট প্ৰমাণ কৰা যে ঠাইত তোমালোকে প্ৰমাণ কৰিব লাগে যে বুলি লিখি এই বাক্যশাৰী লিখি দিলে তোমালোকৰ বিশেষ সূত্ৰটো বনি যাব এটা আমি ইয়াতে এটা অঙ্কন লাগিব যেহেতু জ্যামিতিটো এটা ইম্পৰ্টেন্ট জ্যামিতি হয় গতিকে তোমালোকে এনেও এটো জনাটো প্ৰয়োজনীয় গতিকে আমি ইয়াতে অঙ্কনৰ পাহে ধৰিছো বিশেষ সূত্ৰটো তোমালোকে নিজে কৰি ল'ব লাগিব অঙ্কনত কি কৰিম এতিয়া চোৱা BA বাহুটো আমি কোলে বহাই দিছো ই বিন্দুলৈ হয় না BA বাহুক ই বিন্দুলৈ এনেদৰে বঢ়াই দিয়া হল যাতে AE তাৰ মানে A ডালৰ জোখটো কাৰ লগত সমান হয় A ডালৰ লগত সমান হয় AE ইকুৱেল টু AC বৰ গুৰুত্বপূৰ্ণ কথা দেই আৰু CE সংযোগ কৰা হল CE যোগ কৰা হল সংযোগ কৰা হল একাটাই যোগ কৰা হল জয়েন কৰি দিলো ঠিক আছে কন্ডিশনালি বহোৱা হৈছে যে BA ডাল আমি AE পোৱালুকে ঠিকই কিন্তু যিমানটো বহালো সেই জোখটো AC লগত সমান হোৱাকে বহালো তাৰপিছত তোমালোকে এটা কাম কৰা এংগল গিটাত আমি এটা নাম দি লওঁ এটো 1 দিও এটো তোমালোকক 2 দিও এটো 3 দিও এটো 4 দিও তেতিয়া তোমালোকৰ কমকে আখৰ লিখিলেও হ'ব প্ৰমাণটো কৰিবলৈ সহজ হ'ব এতিয়া আমি প্ৰমাণৰ পাৰ্টটোলে হাত দিছো ত্ৰিভুজ AEC তোমালোকে কি দেখা পাইছা যে AE ইকুৱেল টু কি AE ইকুৱেল টু AC এটো তোমালোকে পাইছা যেতিয়া দুটা বাহু সমান হয় সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয় ইয়াৰ বিপৰীতে 1 আছে ইয়াৰ বিপৰীতে 2 আছে গতিকে 1 ৰ লগত কি হ'ব 2 তোমালোকৰ সমান হ'ব তাৰ মানে এই কোণটোৰ জোখটো এই কোণৰ লগত সমান নোহোৱাকে নাথাকে কিয় এই বাহু দুটা সমান তাৰ মানে সমদ্বি বাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে দুটা কোণো সমান হয় আৰু সেই কোণ দুটা সমান বাহু দুটাৰ বিপৰীত কোণ হয় ঠিক আছে এটো তোমালোকে পালা এটো ৰোমান নাম্বাৰ দি মাৰ্কিং কৰি থৈ দিলা কামত আহিব তাৰ পিছত দিয়া আছে আমাক অনুপাতটা দিয়া আছে হেতু চাই লোৱা BD by CD তোমালোকে গম পাইছা কোনটো লিখিছো মই প্ৰশ্নতে দিয়া আছে এটো লিখিছো ন গতিকে মই BD by CD পুনৰ লিখিলো আকৌ AB লিখিলো এই যে AC আছে AC ঠাইত মই কি লিখিম এতিয়া AE লিখি দিম এটা AE লিখি দিয়াৰ লগে লগে তোমাৰ কি ঘটনাটো হল ভালকে মন কৰাচোন BD DC BAE যদি এটা ত্ৰিভুজৰ এই ডাঙৰ ত্ৰিভুজটোৰ এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত যদি সমান হয় তনে তোমালোকৰ থেলছৰ বিপৰীত সূত্ৰ মতে কি হ'ব এই ডালে সমান্তৰাল হ'ব গতিকে আমি লিখিম থেলছৰ বিপৰীত সূত্ৰ মতে থেলছৰ বিপৰীত সূত্ৰ মতে বা মৌলিক সমানুপাতিকতাৰ বিপৰীত সূত্ৰ মতে বুলি লিখিলেও হ'ব সূত্ৰ মতে তোমালোকৰ কি হ'ব AD প্যাৰেলেল হ'ব CE এডালৰ লগত এডাল EC লিখিলেও হ'ব গতিকে এডালে সমান্তৰাল কেলে হ'ল যে এটা সমানুপাত পাইছো এই সমানুপাতৰ কাৰণে এডালে সমান হয় ঠিক আছে তোমালোকে এটা কথা সদায় মনত ৰাখিবা যেতিয়া তোমালোকে এনেকৈ এটা ত্ৰিভুজ পোৱা আৰু এডালৰ লগত যদি এডাল সমান্তৰাল হয় আৰু এই নামটো যদি আমি ABC দি প্লাই এটো যদি DE দি দিও তোমালোকে কি লিখা বাৰু AD by DB AE by EC এটা এডাল সমান্তৰাল হোৱাৰ কাৰণে আমি AD by DB AE by EC লিখিছো কিন্তু যদি তোমাক এই অনুপাতটো দি থোৱা থাকে তেতিয়া আমি ক'ব পাৰিম যে এডালৰ লগত এডাল সমান্তৰাল আমাক এতিয়া আমি ওলোটাকে গৈছো মানে বিপৰীত ভাবে আমি আগবাঢ়িছো থেলছৰ বিপৰীত সূত্ৰ মতে AD প্যাৰেলেল
CE এতিয়া তেনেহ'লে তোমালোকৰ কি হ'ব এইডাল তোমালোকৰ এইডালে যেতিয়া সমান্তৰাল হ'ল AC ডাল তোমালোকৰ কি হ'ব ছেদক হ'ব ছেদক হ'লে 4 নম্বৰ কোণৰ লগত কাৰ সমান হ'ব তোমালোকৰ 2 হ'ব ঠিক আছে আকৌ 3 লগত কোন সমান হ'ব 1 কাৰণ এই দুডাল সমান্তৰাল এইডালো তোমালোকৰ ছেদক হ'ব হয় না এতিয়া AD সমান্তৰাল CE হোৱা বাবে AC আৰু BE ইহঁতৰ কি হ'ব ছেদক হ'ব এতিয়া ছেদক হোৱাৰ লগে লগে অনুৰূপ কোণ একান্তৰ কোণৰ কথা আহিয়ে যাব গতিকে তোমালোকে এতিয়া লিখিব লাগিব এংগল 3 ইকুৱেল টু এংগল 1 অনুৰূপ কোণ কৰেস্পন্ডিং এংগল তাৰ পিছত 4 ইকুৱেল টু 2 এটো তোমালোকৰ একান্তৰ বুলি কম একান্তৰ কোণ উল্টা সাইডে আছে ন একান্তৰ কোণ এটা তোমালোকে চোৱা এই ওপৰত আমি পাই থৈছো 1 ৰ পৰা তো ৰোমান 1 ৰ পৰা পাও এংগল 1 ইকুৱেল টু এংগল 2 একৰ লগত তোমালোকৰ 2 সমান একৰ লগত যদি 2 সমান তেনে একৰ বদলি কি লিখিম আমি ইয়াতে 3 লিখিম 2 বদলি কি লিখিম 4 লিখিম এতিয়া চোৱা 3 কোণটোৰ লগত 4 কোণটো সমান হৈয়ে গল 3 লগত 4 সমান তাৰ মানে কি এই ডালে এই BAC কোণটোক সমানে দুভাগ কৰা কথাটো প্ৰতিপন্ন হ'ল 3 লগত 4 সমান মানে এই দুটা কোণ সমান এটা তোমালোকৰ হৈয়ে গল আৰু গতিকে তোমালোকে লিখিব লাগিব এতেকে AD এংগল BAC ৰ অন্তভাৱে ভিতৰতে কৰিছে অন্তভাৱে সমদ্বিখণ্ডিত কৰিছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰমাণ এতিয়া সম্পূৰ্ণ হৈ গল তোমালোকে ভিডিওটোৰ প্ৰশ্নখিনি ভালকে পজ কৰি লৈ পেলাই প্ৰশ্নখিনি সুন্দৰকে লিখি লবা আৰু এই জ্যামিতিবিলাক তোমালোকে ভালকে কি লজিক বা কি যুক্তি বা অঙ্কন কি কাৰ্য ইয়াতে কৰিব লাগিব সেই কথাখিনি প্ৰেক্টিস কৰি থাকিলেহে মনত শুদ্ধি হ'ব বা মনত থাকি যাব গতিকে তেতিয়া তোমালোকে এইটোৰ আলম লৈ পেলাই অন্য প্ৰশ্ন সমাধান কৰিবলৈ সুবিধা হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ অন্তিমটো প্ৰশ্ন আমি হাতত লৈছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ একেবাৰে অন্তিমটো প্ৰশ্ন হাতত লৈছো আৰু এইটো প্ৰশ্ন যথেষ্ট তোমালোকৰ জটিল প্ৰশ্ন হয় গতিকে হলেও তোমালোকৰ যেহেতু টান প্ৰশ্ন এটা বুজিবলৈ চেষ্টা কৰা তো তোমালোকৰ কৰ্তব্য গতিকে বস্তুটোতনো কি সোমাই আছে বা বস্তুটো কেনে ধৰণে ইয়াক আগবঢ়াই নিব লাগিব সেই কথাবিলাক তন্নতন্নকে মই কৈ যাম তোমালোকে ভালকে চাবা ইয়াতে এটা বৰশী বোৱা কথা কৈছে গতিকে বৰশী বাবলৈ হলে কি কৰিব লাগিব আমাৰ প্ৰথম বৰশীৰ যেটো এটা মানে ৰডডাল এইটো বহুতৰ বাহেৰেও বনাব পাৰে বাহৰ আগে বা মৰেও বনায় বা এটো লোহাৰ ৰডো হ'ব পাৰে এই ৰডডালৰ তোমালোকৰ ইয়াতে এটো নাজমা নামৰ ছোৱালীজনীয়ে মানে বৰশীটো পাই আছে ঠিক আছে বৰশীটো পালে কি ধৰিবলা মাছ ধৰিব পাৰিব গতিকে ইয়াতে তোমালোকে মাছ ধৰিব পাৰিব গতিকে এইডালৰ যেটো লেংথটো তোমালোকক অৱশ্যে দিয়া নাই গতিকে ইয়াৰ যেটো আগ হয় বৰশীৰ এটো সিপ বুলি কয় সিপ মানে একেবাৰে আগটোত আৰু আগটোত পানীৰ উপৰিভাগৰ পৰা মানে এইখিনি হল পানীৰ পৰা একদম ইয়াৰ ওপৰৰ যেটো আগ হয় মানে সিপ হয় এই যেটো ভাৰ্টিকেল হাইট মানে লম্ব উচ্চতাটো তোমালোকক কিমান দি থৈছে 1.8 মিটাৰ বুলি তোমালোকক দি থৈছে তাৰ মানে ইয়াৰ পৰা বৰশী আগটো বৰশীৰ মানে যেটা লোহাৰ ৰডডালৰ একেবাৰে আগটোৰ পৰা পানীৰ পিস্থলৈকে যেটো ভাৰ্টিকেল হাইট উলম্ব উচ্চতা হেতু 1.8 মিটাৰ বুলি প্ৰশ্নটো দি থোৱা আছে ঠিক আছে আৰু সেইডাল সাধাৰণ আৰু এডাল ৰছী হয় ৰছীডাল সাধাৰণতে অলপ বেকা বেকি হৈ থাকে আৰু ইয়াতে এটা পুঙা লগাই থোৱা আছে বৰশীটোৰ একেবাৰে আগতটো কিবা ধৰা মাছে খাব পৰা কিছুমান বস্তু বান্ধি থোৱা থাকে তাতে এটা জঙো সোমাই থাকে মাছে খালে যেতিয়া কি হয় ডিঙিত বা মুখত লাগি ধৰে তেতিয়া মাছটো
তাৰ পৰা এৰাই যাব নোৱাৰে এতিয়া কৈছে যে এইডাল তোমালোকৰ বেকাৰ ৰছীডাল যদিও আমাৰ সাধাৰণতে এনেকুৱা হয় কিন্তু এইডাল তোমালোকৰ পুৰা পোন হৈ আছে বুলি তোমালোকক ভাবিবলৈ কৈছে যে এইডাল সদায় কি বুলি ভাবিবলৈ কৈছে ষ্ট্ৰেইট বুলি কৈছে তাই বৰশী চিপটো আগটো পানীৰ উপৰিভাগৰ পৰা 1.8 মিটাৰ ওখত আছে বুলি কৈ দিছে আৰু বৰশীৰ খুঁটাডালৰ আনটো মূৰত লাগি আছে গতিকে বৰশীটো আৰু ইয়াতে লাগি থাকিব হয় জানো পানীত মাছে সেই তাত টোপ লগাই থলে খাবলৈ বিচাৰিব এনেভাৱে উপঙি আছে যে ইয়াৰ পৰা তাইৰ দূৰত্ব 3.6 মিটাৰ গতিকে তাইৰ দূৰত্ব বুলি কওঁতে তাই এইকণত আছে তাৰমানে এইটো তাইৰ থকা দূৰত্বটো এইটো ইয়াৰ পৰা তাৰমানে এইকণৰ পৰা ইয়ালৈ দূৰত্বটো কিমান বুলি কৈছে 3.6 মিটাৰ বুলি কৈছে 3.6 টো দুটা ভাগত কৰি থৈছে তোমালোকৰ ইয়াৰ পৰা ইয়ালৈ তোমালোকৰ 2.4 বুলি দিছে ছবিটো একচুয়ালি অকমান গণ্ডগোল হৈছে আৰু এই কোণৰ পৰা খুঁটাটোলৈকে তোমালোকৰ 1.2 দুইটা লগ লাগিলে 3.6 হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ এই দুটা দূৰত্ব লগ লাগি পেলাই মুঠ দূৰত্বটো তোমালোকৰ 3.6 মিটাৰ বুলি আঁতৰত আছে বুলি কৈছে বৰশীৰ চিপটোৰ আগটোৰ যেটো আগ হয় ঠিক তলতে থকা পানীৰ ওপৰৰ কিছু এটাৰ বা 2.4 মিটাৰ তাতো এটো 2.4 মিটাৰ এটো এই ব্যাখ্যাটো ইয়াতে কৈয়ে দিছে যদি ধৰা হয় যে বৰশীৰ খুঁটাডালে চিপটোৰ আগৰ পৰা পুঙাটোলৈ গৈ পুঙা এটা থাকে নহয় পুঙাটো লৰচৰ কৰিলে আমি গম পাওঁ যে মাছে খুটিছে মানে ঠিক আছে টনটনিয়া মানে এই ৰছীডাল পুৰা পোন হৈ থকা বুলি কৈছে মানে ভাস লৈ নাথাকে আৰু হাই আছে তেনে খুঁটাডাল কিমানখিনি ওলাই আছে এই খুঁটাডাল ইয়াৰ পৰা ইয়ালৈকে খুঁটাডালৰ যিডাল দৈৰ্ঘ্য সেইডাল আমাৰ ওলাই থকা আৰু পানীত ডুবি থকা অংশটো কথা আমি ধৰা নাই গতিকে এই খুঁটাডালৰ দৈৰ্ঘ্যটো তোমালোকৰ উলিয়াই দিব লাগে সেইটো এটা প্ৰশ্ন সেইটো খুব সহজতে ওলাই যাব যদি তাই খুঁটাডালৰ প্ৰতি সেকেন্ডত 5 সেন্টিমিটাৰ কৈ টানি থাকে তাৰ মানে বৰশী বালে সাধাৰণতে খুঁটাডাল টানি থাকিব লাগে না তেতিয়াহে মাছটো ওপৰলৈ উঠি আহিব তাই কিমানকে টানি থাকে প্ৰতিবাৰতে 5 সেন্টিমিটাৰকে টানি থাকে 1 সেকেন্ডত 5 মিটাৰ টানি থাকে 5 সেন্টিমিটাৰ টানি থাকে 12 সেকেন্ডত কিমান হয় 5 বাং 60 তাৰমানে 60 সেন্টিমিটাৰতে টানি থাকে প্ৰতি সেকেন্ডত 5 মিটাৰকে টানি থাকে মানে মাছক খাবলৈ দিয়া যেটো খাদ্য পুঙাটোৰ পৰা তলৰ বৰশীটোত বান্ধি থোৱা আছে আৰু সেইখিনি পানীৰ তলত ডুবি থাকে গতিকে তেওঁ বৰশী এই বস্তুটো ওপৰলৈ দাঙি থাকিলে পুঙাটো তেনেকৈ ওপৰলৈ আহি থাকে গতিকে তেওঁ কিমানকে দাঙি থাকে তাৰ সেই কথাটো দি দিছে যে 1 সেকেন্ডত 5 সেন্টিমিটাৰকে ওপৰলৈ টানি থাকে ওপৰলৈ টানি থাকাৰ লগে লগে 12 সেকেন্ড তেওঁ টানিলে 5 বাং 60 সেন্টিমিটাৰ ওপৰলৈ টানিলে টানি দিয়াৰ লগে লগে ৰছীডাল কি হ'ব এইফালে গুচি আহিব কিমান গুচি আহিলে সেইটো এতিয়া আমি উলিয়াব লাগিব ঠিক আছে আৰু গুচি অহাৰ পিছত সেই কোণৰ পৰা এই ছোৱালীজনীৰ নাজমাৰ দূৰত্বটো কিমান হৈ যাব এই ৰছীডাল যেতিয়া টানি দিব ৰছীডাল এইফালে আহি থাকিব কোনোবা এটা অৱস্থানত এই কোণৰ পৰা ইয়াৰ দূৰত্বটো কিমান হেতু উলিয়াই দিব লাগিব প্ৰশ্নটো যথেষ্ট জটিল কিন্তু মই তোমালোকক তথাপিতো এটা চিত্ৰ প্ৰথমতে ৰাফলি আঁকি লৈছো যে ইয়াতে মই তোমালোকক দেখাই দিছো এটো নাজমাৰ অৱস্থান নাজমা যত বহি আছিল মানে খুঁটাটো পিলাৰটো ওপৰত ইয়াতে বহি আছিল এডাল বৰশীৰ মাৰি বুলি কৈছো এটো তাৰ আগটো পৰা এডাল তোমালোকৰ খুঁটা হয় পানীৰ পৃষ্ঠৰ পৰা এটো 1.8 মিটাৰ ওপৰত আছে গতিকে পুঙাটোৰ পৰা এই যিডাল উচ্চতাৰ তাৰলৈকে 2.4 মিটাৰ আকৌ সেই কোণৰ পৰা নাজমালৈকে 1.2 মিটাৰ দুইটা লগ লাগি 3.6 মিটাৰ ঠিক আছে এতিয়া আমি ক্যালকুলেশন কৰো যে এই খুঁটাডাল কিমান দীঘল হেতু তোমালোকক প্ৰথম উলিয়াবলৈ কৈছে এতিয়া আমি প্ৰশ্নটো আৰম্ভ কৰিছো ইয়াত AC আমি কি দিম খুঁটাডালৰ দিশ খুঁটাৰ আমি দিশ বুলি ক'ব পাৰো AC ডাল কিহৰ দিশ খুঁটাৰ দিশ ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমি ত্ৰিভুজ এটা লম ABC ঠিক আছে ত্ৰিভুজ ABC সমকোণীৰ পৰা পাও পাইথাগোৰাছৰ উপপাদ্য ইয়াতে তোমালোকৰ দৰকাৰ হ'ব এটো আমি সদায় এটো লম্ব দূৰত্ব নহয় সমকোণী ত্ৰিভুজ AC square equal to কিমান হ'ব AB square plus BC square
এইবিলাক জোখ তোমালোকক দিয়া আছে এ বি জোখটো ইয়াত দিছে 1.8 বুলি তোমালোকক দিয়া আছে হোল স্কয়াৰ কৰিবা বি সি টো তোমালোকৰ ইয়াৰ পৰা ইয়ালে 2.4 বুলি দিয়া আছে এটুকু তোমালোকে হোল স্কয়াৰ কৰিবা 18 মানে 18 মাল্টিপ্লাই কৰিলে তোমাৰ 324 হ'ব আৰু 18 মানে 1.8 দুটা আগত দশমিক হ'ব 24 হলে দুটা পূৰণ কৰিলে 576 হ'ব আৰু দশমিক 2.4 নহয় গতিকে দুটা আগত হ'ব আৰু দুটা তোমালোকৰ প্লাস কৰিলে কিমান পাম জাস্ট 9 পাম গতিকে AC ইকুয়াল টু কিমান হ'ব √9 গতিকে 3 মিটাৰ তে ইয়াৰ পৰা ইয়ালে জিডাল টনটনিয়া হৈ আছে মানে ভাজ লৈ থকা নাই এই হুটাডাল তোমালোকৰ কিমান মিটাৰ হ'ব 3 মিটাৰ হ'ব গতিকে আমি এটা তথ্য ইতিমধ্যে পাইছো ঠিক আছে তে হুটাডালৰ দিশ এটো কিমান হ'ব 3 মিটাৰ এতিয়া তোমালোকৰ প্ৰশ্ন হল আৰু এটা কথা ইয়াত জড়িত হৈ আছে length of the string C has have out গতিকে এতিয়া পানীৰ বাহিৰত থকা ৰছী দৈৰ্ঘ্য আমি পাই গলো এতিয়া কি হল যেতিয়া হুটাডাল টানি থাকে ন টানি থকা কাৰণে তো কথাটো কেনেকে টানি থাকে সেই কথাটো এতিয়া আমি উলিয়াই লওঁ কিমান টানে তেওঁ সেই কথাটো আমি এতিয়া উলিয়াই দিম 12 সেকেন্ডত হুটাডাল প্ৰতি সেকেন্ডত 12 সেন্টিমিটাৰ টানি থকা 12 সেকেন্ডৰ পিছত পুঙাটো অনুভূমিক দূৰত্ব কিমান হ'ব এটো খুদিছে হুটাডাল 12 সেকেন্ডত টনা হয় কিমান টানিম আমি 5 সেন্টিমিটাৰ প্ৰতি সেকেন্ডকে আমি 12 সেকেন্ডত কিমান টানিম সেকেন্ড তোমালোকৰ কটা গল 5 বাং 60 সেন্টিমিটাৰ যেহেতু আমি বাকি বিলাক তোমালোকৰ মিটাৰত আছে গতিকে 60 সেন্টিমিটাৰটোক তোমালোকক মিটাৰলৈ নিবলৈ 100 এৰে ডিভাইড কৰি মান মিটাৰ হ'ব 00 কটা গল 0.6 মিটাৰ ঠিক আছে এটা তোমালোকে কি হল কথাটো চোৱা ইয়াতে যেটো আমি চিত্ৰ দেখা পাইছিলো এটা এই চিত্ৰটোৰ ৰছীডাল যেটো এই ৰছীডাল এই ওপৰলে টানি থাকে টানি থকা লগলে ৰছীডাল মানে সাপৰ হৈ আহি থাকিব বা ছুটি হৈ আহি থাকিব আহি ধৰি লোৱা ইমান মানত তোমাৰ পাই গল আমি ভাবি লৈছো কাৰণ বস্তুটো আমি জোখটো উলিয়াই ললো যে আমি হুটাডাল কিমান দূৰ পালেহি সেই কথাটো আমি ইয়াতে নিজে ধৰি লৈছো যে আমি এই কোণ পালেহি এটো আমাৰ পুঙাটো মানে যেটো পুঙা বুলি কওঁ পুঙাটো আমাৰ ফ্লাই বুলি কয় ফ্লাইটো আহি পেলাই এই কোণ পাই গলি তে হুটাডাল 3 মিটাৰটো অটোমেটিক ছুটি হৈ যাব কিমান ছুটি হৈ যাব 0.6 টো কমি যাব নহয় গতিকে আমি হুটাডালৰ দিশটো এতিয়া উলিয়াই পেলাও ঠিক আছে গতিকে এই হুটাডালৰ দিশটো তোমাৰ কিমান হ'ব AP গতিকে AP ডালৰ জোখটো তোমালোকে এতিয়া উলিয়াই পেলোৱা therefore AP equal to 3 বিয়োগ 0.6 এটো তোমালোকৰ কি হ'ব 3 বুলি গলে 3.0 হয় 0.6 হলে এটো 2.4 গতিকে 2.4 মিটাৰ হল ঠিক আছে এইখিনি হল তোমালোকৰ যিটো পুঙা আছিলে এই পুঙাটো ইয়াৰ পৰা এইকনলে টানি থকা কাৰণে হুটাডাল কমে ছুটি হৈ আহি আছে গতিকে এই কোণৰ পৰা এতিয়া নাজমা থকালৈকে এই দূৰত্বকণ তুমি উলিয়াই দিব লাগে কথাটো হল হিমানে এতিয়া এই দূৰত্বটো তুমি পাই গলা এটো আছে গতিকে এইকণ ধুনিয়াকৈ আকৌ পাইথাগোৰাছৰ সূত্ৰ লগাই দিলে তোমালোক ওলাই যাব গতিকে PB স্কয়াৰটো আমি ধুনিয়াকৈ পাই যাম এতিয়া ABP সমকোণীৰ পৰা পাও ত্ৰিভুজ ABP সমকোণীৰ পৰা পাও কি লিখিম AP স্কয়াৰ equal to AB স্কয়াৰ plus PB স্কয়াৰ ঠিক আছে তোমালোকে বস্তুটো আকৌ এবাৰ লাহেকে চাই লোৱা যে ইয়াতে AP স্কয়াৰ কাৰণ এটো 90 ডিগ্ৰী নহয় হেতু পাব কাৰণে AB স্কয়াৰ plus PB স্কয়াৰ
এতিয়া PB জোখটোতো তোমালোকে এতিয়া পায়ে গ'লা ইতিমধ্যে 2.4 বুলি গতিকে আমি সেইটো ভ্যালু পাতি দিম আৰু AB 1.8 পাতিম পাতি পেলাই বৰ্গমূল ললে AP ৰ মানটো আমি পাতি যাম ঠিক আছে এতিয়া আমি ভ্যালুখিনি বহাবলৈ যত্ন কৰোঁ এতিয়া তোমালোকৰ এটো কি AB দেই AB মান 1.8 হোল স্কয়াৰ আৰু PB মান তোমালোকে এতিয়া 2.4 AP মান 2.4 পাইছো সৰি 1.4 হোল স্কয়াৰ PB মানটো আমি উলিয়াবহে লাগে এতিয়া PB ৰ ভ্যালুটো আমি পাম সৰি দিস ইজ PB দেই এটো PB এটো হ'ব 5.76 এটো 3.24 plus PB square this is PB এটা PB ভ্যালু তো যদি উলিয়াব লাগে 5.76 ৰ পিছফালে 3.24 টো তুমি লৈ আহিবা আৰু PB স্কয়াৰৰ মানটো তোমালোকৰ ওলাব গৈ 2.52 আৰু PB মান উলিয়াবলৈ হলে বৰ্গমূল ল'ব লাগিব 2.52 এতিয়া 2.52 বৰ্গমূল উলিওৱা এতিয়া এটো কাম কৰোতে তোমালোকৰ যথেষ্ট সময় যাব কাৰণ বৰ্গমূলবোৰ তোমালোকৰ ছুটি নিয়মে ল'ব লাগিব তথাপিতো মই দেখাই দিছো আৰু তোমালোকক চাই লোৱা অংকটো এনে টাইমিংটো বহুতে দৰকাৰ হৈ গৈছে এতিয়া 2.52 ইয়াতে জোৰ পাতিব লাগে তোমালোকে নিশ্চয় মনত আছে সাকে এটো সিঙ্গল হৈ আছে 1 1 যা 1 এটো তোমালোকৰ 1 হ'ব আৰু ওপৰৰ পৰা দুটা নামি আহে তোমালোকে নিশ্চয় এটো গম পোৱা আৰু ডেসিমেলটো ওপৰলৈ গুচি যাব এতিয়া নেক্সট কৰিব কাৰণে এই 1 টোৰ লগত আকৌ 1 টা প্লাস কৰি এটো 2 হ'ব গতিকে এই কোণত এটা যেটো নাম্বাৰ দিম এটো ইয়াটো দিম ইয়াত 5 দিলে ইয়াত 5 আৰু এই 25 ক 5 এ পূৰণ কৰিলে এটো কিমান হ'ব 125 আৰু এটো তোমাৰ হৈ গল 27 এটো 2 এতিয়া আৰু ওপৰৰ পৰা নামিবলৈ একো নাই তোমালোকে আৰু এনেকে শূন্য পেয়াৰ কেটামান বনাই লোৱা এতিয়া ওপৰৰ পৰা যেনিবা আমাৰ দুটা শূন্য নামি আহিলে এতিয়া লাষ্টৰ ডিজিটটো কিমান আছে 5 ইয়াৰ লগত আকৌ এটা 5 এটা যোগ কৰিলে এটো আমাৰ কি হৈ যাব 30 হৈ যাব গতে এই কোণত আমি এটা কিবা বহাম আৰু এই কোণত কিবা এটা বহাম আৰু সেই নাম্বাৰটো এই নাম্বাৰটোক আমি পূৰণ কৰি দিয়া সংখ্যাটো ইয়াতকৈ সৰু হ'ব লাগিব এটো সাপোজ এটো কিমান হ'ব 8 3 গুণ 24 8 বাৰে যাব 9 দিলে বেছি হৈ যাব গতিকে 8 দিলে ইয়াতো 8 দিবা 8 ৰ লগত এটো পূৰণ কৰিলে 8 8 গুণ 64 8 3 গুণ 24 এটো 10 4 গ'ল 6 হ'ব 9 6 গ'ল 3 6 4 গ'ল 2 আকৌ ওপৰৰ পৰা 0 দুটা নামি আহিলে আকৌ যদি 8 আছে আকৌ 8 এটা ইয়াৰ লগত প্লাস হৈ যাব 8 8 16 হ'ব আৰু এপিনে কিমান হ'ব 316 ঠিক আছে এতিয়া আকৌ ইয়াতে আকৌ এটা বাৰ দিব লাগিব ইয়াতে সাপোজ 7 বাৰ দিব এটো কৰি আছো কাৰণে বিষয় অসুবিধা নাই 22169 গতিকে এটুতকে এটো সৰু হ'ব লাগে আৰু এতিয়া 10 ৰ নগলে এবোৰ দৰকাৰ নাই আৰু গতিকে তোমালোকে ইমানখিনি পালা ইয়াৰ বৰ্গমূল কিমান পালা 1.587 আৰু তুমি এপ্ৰক্সিমেট ললে 1.59 প্ৰায় বুলি লিখিব পাৰিবা ঠিক আছে গতিকে অংকটো যথেষ্ট জটিল অংক তোমালোকক এটো দিয়েছে এতিয়া PB ৰ মান আমাৰ ওলাই গল ঠিক আছে এটা PB ৰ মান যদি ওলাই গল এতিয়া আমাক লাগে কিনো আমাক লাগে PD মানে ইয়াৰ পৰা নাজমাৰ দূৰত্বটো লাগে এই কোণৰ পৰা এই কোণলৈ দূৰত্বটো 1.2 দিয়াই আছে আৰু এতিয়া এই কোণৰ পৰা এই কোণলৈ দূৰত্বটো অলৰেডি মই উলিয়ালো এই PB টো এতিয়া পালো 1.59 গতিকে 1.59 লগত 1.2 টো প্লাস কৰিলে ইয়াৰ পৰা ইয়ালে দূৰত্বটো পাই যাবা হেতুৱে তোমালোকৰ উত্তৰ ইয়াৰ উত্তৰ দুটা এই ৰছিডালৰ দৈৰ্ঘ্যটো উলিয়ালো হেতু এটা উত্তৰ আৰু ইয়াৰ পৰা ইয়ালে ৰছিডাল যেটো টানি থাকে থাকিলে তো ৰছিডাল আগবাঢ়ি এপিনে চাপি আহি থাকিব গতিকে চাপি আহি থকা এটা অৱস্থানৰ পৰা তাই বহি থকা অৱস্থানলৈকে দূৰত্বটো আমি পাই যাম ঠিক আছে এতিয়া আমি লাষ্ট সমস্যাটো সমাধান কৰি দিলে আমাৰ হৈ যাব এতিয়া আমি লিখিম এতেকে PD মানে নাজমা বহি থকা পা একেবাৰে এই পুঙাটো টানি থকা শেষ অৱস্থান PB plus BD তে PB পালো 1.59 আৰু BD 1.2 আৰু দুইটা লগ লাগি পেলাই হলগে 2.79
মিটাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ উত্তৰ অলৰেডি আহি গ'ল গতিকে PB ভ্যালু 1.59 আৰু BD ভ্যালু ক'ৰ পৰা আহিছে তোমালোকে গমেই পাইছা যে এটি যেটো আমাৰ চিত্ৰ আছিল BD 1.2 তোমালোকৰ দিয়া আছে তেনেহলে শেষত তোমালোকে সেন্টেন্স আকাৰে লিখি দিব পাৰিবা এনে ধৰণে গতিকে পুঙাটোৰ অনুভূমিক দূৰত্ব নাজমাৰ পৰা পুঙাৰ অন্তিম দূৰত্ব 2.79 মিটাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট এটো তোমালোকৰ আন্ডাৰষ্টেণ্ডিং নলেজ সব কথা ইয়াতে সোমাই আছে যথেষ্ট এটা জটিল প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অৱশ্যে এই প্ৰশ্নটো তোমালোকৰ নাহে এটো 100% নিশ্চিত তথাপিতো তোমালোকে বস্তুটো বুজিবৰ কাৰণে বা জানিবৰ কাৰণে তোমালোকৰ অংকটো সমাধান কৰি দিয়া হ'ল আৰু প্ৰশ্নটো তোমালোকে অকমান কৰি নিশ্চয় আনন্দও পাবা গতিকে আজিৰ ভিডিও কাম ইমানতে সম্পূৰ্ণ কৰিলো